নমস্কাৰ আজি আমি ভিডিওটোত আলোচনা কৰিব লৈছো বিভিন্ন কম্পিটিটিভ এক্সামত আহি থকা ম্যাথছৰ কেইটামান মিসেলেনিয়াস কোৱেশ্যনৰ ওপৰত এতিয়া ইয়াত প্ৰথম কোৱেশ্যনটো আছে if x plus y equal to 12 y plus z equal to 15 and x plus z equal to 18 then x plus y plus z equal to মানে কি কৈছে x plus y equal to যদি 12 হয় y plus z equal to যদি 15 হয় x plus z equal to যদি 18 হয় তেন্তে x plus y plus z মানে কিমান ইয়াত আমাক চাৰিটা উত্তৰ দিয়া আছে তাই কোনোবাটা শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগে এতিয়া প্ৰথমতে কি দিছে x plus y equal to 12 এটো মই ধৰিলো ইকুৱেশ্যন 1 বুলি লৈছো তাৰপিছত আছে y plus z equal to তাৰ ভ্যালু দি আছে কিমান 15 এটো মই ধৰিলো সেকেন্ড ইকুৱেশ্যন আৰু x plus z equal to কিমান দি আছে 18 বুলি দি আছে এটো মই ধৰিলো থাৰ্ড ইকুৱেশ্যন এটা আমি কি কৰিম ইয়াৰ পৰা যেটো x plus y plus z উলিয়াব দিছে আমি এই যেটো বাও সাইড আছে বাও সাইডৰ আটাইটা একেলগে যোগ কৰিম আৰু সু সাইডৰ একেলগে আটাইটা যোগ কৰিম প্ৰথম যদি বাও সাইডটো যদি যোগ কৰো বা আমি এনেকৈ লিখিব পাৰো ইকুৱেশ্যন 1 2 3 আটাইটা যদি যোগ কৰো ইকুৱেশ্যন 1 + 2 + 3 1 + 2 + 3 এতিয়া আমি আটাইটা কি কৰিম প্লাস কৰিম যেতিয়া ইকুৱেশ্যনবোৰ আমি প্লাস কৰো তেতিয়া কি হয় বাও সাইডে থকাখিনি বাও সাইডে যোগ হ'ব আৰু সু সাইডে থকাখিনি কি হ'ব সু সাইডে যোগ হ'ব প্ৰথমতে আমি বাও সাইডৰখিনি যদি চাও কি হ'ব x + y প্ৰথম ইকুৱেশ্যনটো এই x + y টো লিখিলো ইয়াত তাৰপিছত সেকেন্ড ইকুৱেশ্যনৰ বাওঁফালে কি আছে y + z প্লাস কৰিছো গৰে ইয়াত প্লাস চিন দিম y + z আছে কাৰণে y + z দিম তাৰপিছত থাৰ্ড ইকুৱেশ্যনটো বাওঁ সাইড মানে x + z আছে গতিকে আমি ইয়াত x + z টো এফালে আনিম তাৰপৰা সমান চিন আছে সমান চিন দিম এতিয়া সমান চিনৰ সোঁফালে যিকেইটা আছে সেইকেইটা একেলগে যোগ কৰিম ইয়াত কি আছে 12 আছে গতিকে 12 প্লাস ইয়াত কিমান আছে 15 আছে গতিকে ইয়াত আহিব 15 প্লাস 18 আছে গতিকে ইয়াত আহিব কি 18 আমি এনেকৈ কৰিব লাগিব তাৰপিছত ইয়াত কি চাম x কেটা আছে চাম ইয়াত এটা x আছে আৰু আমি কি কৰো ইয়াত সাধাৰণতে একে যিবোৰ চলক থাকে মানে ইয়াত যেতিয়া x আছে আৰু x চলক থকা আৰু কোনটো পদ আছে আমি চাম হে একে চলক থকা পদকেইটা আমি প্ৰথম একেলগ কৰি ল'ব লাগিব ইয়াত কি আছে x আছে আৰু x থকা এইখিনি যেটা আছে এটো x ইয়াত এটা আছে +x মানে x + x মানে কিমান 2x দুটা x আছে ইয়াত আছে y + y আৰু y আছে নি চাম নাই গতিকে y + y মানে 2y প্লাস ইয়াত z এটা আছে আৰু ইয়াত z এটা আছে z + z মানে 2z এফালে কিমান আছে 12 প্লাস এইটা আমি একেলগে যোগ কৰি দিব পাৰো কিমান হ'ব 12 12 15 কিমান 27 27 যোগ 18 27 18 হ'ব 45 তাৰপিছত ইয়াত আমাক যেটো x + y + z লাগে ইয়াত দুইটো আটাইজাতে আছে ইয়াত তিনিটা পদতে কি আছে দুইটো আছে গতিকে আমি দুইটো কমন লম খালি তিনিটাতে থাকিলে তাৰ পৰা লব পাৰিম যদি দুটা থাকে যিকোনো দুটাৰ পৰা লব পাৰিম তেনেকুৱা হ'ব এটা যদি তিনিটাতে আছে গতিকে তিনিটাৰ পৰা দুইটো কমন লম কেনেকৈ লিখিব পাৰিম এই 2x টোৰ পৰা 2 টো বাহিৰলৈ ওলাই আহিলে x টো ভিতৰত থাকিলে প্লাস কমন লৈছো মানে কি ইয়াৰ পৰা দুইটো বাহিৰলৈ উলিয়াই আনিলো ইয়াত থাকিলে কি y প্লাস এই 2z টোৰ পৰা 2 টো এটো বাহিৰলৈ উলিয়াই আনিলো তাত থাকিলে কি z ইকুৱেল টু কিমান থাকিলে 45 ইয়াত আমি যদি কৰো তলত কি লিখিব পাৰিম এতিয়া আমাক যেটো x + y + z উলিয়াব লাগে এই দুইটো যেটো আছে দুইটো x + y + z ৰ লগত কি হৈ আছে পূৰণ হৈ আছে কিন্তু কি হৈ আছে পূৰণ হৈ আছে গতিকে 2 টো আমি হিফাল লৈ যাম আমাক যেটো x + y z লাগে x + y + z টো আমি অকল বাওঁ সাইডে ৰাখিম বাকি যিখিনি আছে তাক সোঁফালে পঠাই দিম এতিয়া 2 টো যেটো পূৰণ হৈ আছে হিফালে গলে কি হ'ব হৰণ হ'ব এটো পক্ষান্তৰ হ'ব মানে ইফালে পূৰণ থাকিলে ইফালে হৰণত আমি কি বুলি কম পক্ষান্তৰ গতিকে এই 45 ৰ লগত 2 টো কি হ'বগে হৰণ হ'লগে x + y + z এতিয়া আমি এটো হৰণ কৰিলে x + y + z ৰ ভ্যালুটো পাই যাম 45 ক যদি 2 ৰে হৰণ কৰি দিও 45 ক 2 ৰে হৰণ কৰি দিও কিমান পাম 2 2 গুণ 4 4 4 গল এটো 4 4 গল খুন লিখিলে হ'ব 5 নামিলে দশমিক নহয় সৰি প্ৰথম দুবাৰ যাব 2 2 গুণ 4 তাৰ পিছত 5 4 গল 1 ইয়াত আহিব দশমিক 0 আহিলে তাৰ পিছত আহিব 2 5 গুণ 10 মানে কিমান হ'ব 22.5 গতিকে x + y + z ৰ ভ্যালুটো আমি পালো 22.5 ইয়াৰ এনসাৰটো হ'ব কোনটো আছে d2 x + y + z ৰ ভ্যালু 22.5 গতিকে d2 হ'ব ইয়াৰ এনসাৰ নেক্সট যেটো সেকেন্ড কোৱেশ্চন আছে সেকেন্ড কোৱেশ্চনটো কি আছে 3 consecutive integers add up to 51 the integers are কি হৈছে 3 consecutive integers মানে consecutive মানে কি একাধিক্ৰমে থকা তিনিটা integers মানে আছে অখণ্ড সংখ্যা একাধিক্ৰমে থকা তিনিটা অখণ্ড সংখ্যা যোগ কৰিলে যোগফলটো কিমান হয় 51 হয় the integers are এটা integers কেটা কি কি আমাক সুধিছে এটা আমি কৈছো কি কৈছে consecutive মানে কি বুঝায় 1 ৰ পিছত কি 2 3 4 এই 1 ৰ consecutive যদি আমি নাম্বাৰ চাও 1 ৰ consecutive কোন 2 2 consecutive 3 3 consecutive 4 তেনেকৈ আমাৰ গৈ থাকিব যদি দুটা বুলি কয় বলে 1 ৰ দুটা consecutive নাম্বাৰ 1 ৰ পিছত কোন কোন আছে 2 আৰু 3 গতিকে 2 consecutive নাম্বাৰ হ'ব 2 আৰু
3 2 গতিকে এনেকৈ ধৰণে চিৰিয়েলকৈ যেতিয়া থাকিব এতিয়া আমাক কনজিকিউটিভ ইণ্টিজাৰ্ছ গিটা যে কৈছে আটাইকেইটা আমি নাজানো কি কি হ'ব গতিকে আমি তাৰে এটা যিটো সৰু ইণ্টিজাৰ হ'ব সৰু ইণ্টিজাৰটো ধৰি ল'লো আমি x বুলি এতিয়া কনজিকিউটিভ ইণ্টিজাৰ্ছ বুলি ক'লে আমি কি বুলি লিখিম আমাক খালি ইয়াত এটা বস্তু চাব লাগিব ইয়াত অড বা ইভেন বুলি কৈছে নেকি যদি অড বা ইভেন মানে কি অযুগ্ম বা যুগ্ম বুলি কৈছে নেকি যদি অযুগ্ম বা যুগ্ম বুলি কয় তেতিয়াও নিয়ম বেলেগ হ'ব আৰু অকল যদি 3 কনজিকিউটিভ নাম্বাৰছ যিয়ে নকওক নেচাৰেল নাম্বাৰে হওক বা আমাৰ ইণ্টিজাৰে হওক বা হোল নাম্বাৰে হওক তেতিয়া অকল যদি কনজিকিউটিভ বুলি কয় তেতিয়া আমি কি লিখিম প্ৰথমটো আমি যেটো x বুলি ধৰিম x ৰ পিছৰ কনজিকিউটিভ হ'ব x + 1 ইয়াত যেনেকৈ 1 ৰ পৰা 2 লে কি হৈছে প্ৰথম 1 টো আছে তাৰ লগত 1 এটা প্লাস হৈ পেলাই কি হৈছে 2 2 ৰ লগত আকৌ 1 এটা প্লাস হৈ পেলাই 3 3 ৰ লগত আকৌ 1 এটা প্লাস হৈ পেলাই 4 মানে 1 1 কে প্লাস হৈ গৈ থাকিব এটা প্ৰথমটো যদি আমি x বুলি ধৰো সেকেন্ডটো হ'ব x + 1 তাৰ পিছত হ'ব কি x + 2 তাৰ পিছত আকৌ 1 এটা বাঢ়ি যাব x + 3 তেনেকৈ কনজিকিউটিভ বুলি ক'লে x x + 1 x + 2 x + 3 তেনেকৈ গৈ থাকিব কিন্তু যদি কনজিকিউটিভ ইভেন বা অড বুলি ক'বলৈ হয় তেতিয়া আমি কি যুগ্ম বা অযুগ্ম বুলি ক'ব এতিয়া আমি যদি চাওঁ কনজিকিউটিভ অড নাম্বাৰ মানে একাধিক্ৰমে থকা যদি আমি অযুগ্ম সংখ্যা যদি চাওঁ তেতিয়া কি লিখিম 1 ৰ পিছত 3 আহিব অযুগ্ম সংখ্যা 3 ৰ পিছত অযুগ্ম সংখ্যা কি আহে 5 আহে 2 টো অযুগ্ম নহয় 2 টো যুগ্ম হয় 4 টো যুগ্ম নহয় অযুগ্ম সংখ্যা 4 টো কি অযুগ্ম সংখ্যা নহয় যুগ্ম সংখ্যা হয় গতিকে আমি 4 টো ইয়াত নিলিখো এতিয়া যেতিয়া অযুগ্ম সংখ্যা বুলি কৈ দিব তেতিয়া ইয়াৰ পৰা গ্যাপ কিমান থাকিব প্ৰত্যেকটো সংখ্যাৰ মাজত গ্যাপ 2 কে থাকিব বা যুগ্ম বুলি ক'লে কি হ'ব 2 ৰ পিছত যুগ্ম সংখ্যা কোন 4 4 ৰ পিছত যুগ্ম সংখ্যা কোন 6 ইহঁতৰ মাজত কি হ'ব 2 2 কে গ্যাপ থাকিব মানে প্ৰথমটো পৰা দ্বিতীয়টোলে +2 হৈছে গতিকে আমি ইভেন বা অড বুলি ক'লে কিন্তু x x + 1 তেনেকৈ ধৰিব নোৱাৰো x x + 2 x + 4 তেনেকৈ ধৰিব লাগিব ইয়াতে যদি ইভেন আৰু অড বুলি কৈ দিয়া নাই গতিকে আমি x x + 1 আৰু x + 2 বুলি ধৰিব পাৰিম গতিকে এটা কি আছে কনজিকিউটিভ ইণ্টিজাৰ্ছ গিটাৰ সৰুটো ধৰিলো x তাৰ পিছত কি হ'ব অড ইভেন বুলি যেটো নাই কোৱা আমি কি বুলি লিখিম x + 1 x + 2 বুলি লিখিম গতিকে x প্ৰথমটো সেকেন্ডটো x + 1 আৰু থাৰ্ডটো হ'ব x + 2 আমাক 3 কনজিকিউটিভ বুলি কৈছে এখানে ইয়াত কেইটা লিখিলো 3টা লিখিলো এটা কি হৈছে এই যিটা কনজিকিউটিভ ইণ্টিজাৰ আছে হেতক যদি এড কৰো মানে প্লাস কৰে এড কৰা মানে কি প্লাস কৰিলে কিমান হ'ব 51 এটা অ্যাকৰ্ডিং টু দা কোৱেশ্চন কি প্ৰশ্নমতে কি আছে x + x + 1 + x + 2 এতিয়া আটাইটা যেতিয়া প্লাস কৰি দিম মানে x2 x + 1 x + 2 তিনিটা যেতিয়া প্লাস কৰিম তেতিয়া কিমান হ'ব 51 এতিয়া আমি x কেটা আছে ইয়াৰ আছে এটা ইয়াৰ আছে এটা ইয়াৰ আছে এটা টোটাল 3টা x আছে গতিকে আমি কি লিখিম 3x + ইয়াত 1 + 2 মানে কিমান 3 কি কইলো x থকা এটা একেলগ কইলো 3টা x আছিল কাৰণে 3x আহিলে আৰু 1 + 2 মানে কিমান 3 এফালে আহিব 51 এটা ইয়াৰ পৰা আমি প্ৰথম x ৰ ভ্যালুটো উলিয়াই লম 3x = 51 টো এফালে থাকিবই এফালে +3 আছে পক্ষান্তৰ হলে কি হ'ব ইফালে যেতিয়া লৈ যাম হেতিয়া -3 হ'ব গতিকে 3x = 51 - 3 মানে 48 x = ইয়াত তিনিটোৱে x টো কি হৈছে পূৰণ আমাক যেটো x ৰ ভ্যালুটো আমি উলিয়াব কৈছো এই তিনিটো ইফালে পঠাই দিম এটা তিনিটো x ৰ লগত পূৰণ হৈ আছে ইফালে গলে 48 ৰ লগত তিনিটো কি হ'ব হৰণ হ'ব আৰু 48ক যদি 3 এ হৰণ কৰি কিমান পাম 16 পাম 48ক 3 × 48 গতিকে 48ক 3 এ হৰণ কৰিলে কিমান পাম 16 পাম গতিকে আমাৰ প্ৰথম যেটো কনজিকিউটিভ নাম্বাৰ প্ৰথমটো হৈছে 16 কাৰণ আমি এটা x বুলি লৈছিলো গতিকে x ৰ ভ্যালু 16 যেটো পালো গতিকে প্ৰথমটো 16 সেকেন্ডটো x + 1 মানে x মানে কিমান 16 16 + 1 মানে কিমান 17 তাৰপিছত কি আছে x + 2 x মানে কিমান 16 পাইছো গতিকে 16 + 2 মানে কিমান 18 গতিকে আমি যেটা কনজিকিউটিভ নাম্বাৰছ যোগ কৰিলে কিমান হ'ব লাগে 51 হ'ব লাগে সেই নাম্বাৰ এটা আছে 16 17 আৰু 18 ইয়াৰ এনসাৰ কোনটো হ'ব প্ৰথমটোৱে হ'ব 16 17 18 আমাৰ কোনটো আছে প্ৰথমটো আছে গতিকে এনসাৰ হ'ব এটো নেক্সট যেটো কোৱেশ্চন আছে নেক্সট কোৱেশ্চনটো কি আছে the standard form of a linear equation in one variable x is মানে কি হৈছে standard form of a linear equation আমাৰ এটা linear equation মানে কি ৰৈখিক সমীকৰণ কাক কয় যিবোৰ সমীকৰণৰ মাত্ৰা 1 বা আমি আটাইতকৈ ডাঙৰ ঘাতটো কিমান হ'ব লাগিব x বোলে x + y = 5 তেতিয়া কি হ'ব ইয়াৰ ঘাত আটাইতকৈ ডাঙৰ ঘাতটো কি আছে 1 ইয়াটো ঘাত আছে 1 মানে ডাঙৰ ঘাত যেতিয়া 1 হ'ব বা ডাঙৰ ঘাতটো আমি কি বুলি কম মাত্ৰা বুলি কম মাত্ৰা যেতিয়া 1 হয় তেতিয়া হেতু হৈছে লিনিয়াৰ ইকুৱেশ্যন মানে x = 5 বুলি এৰো কিন্তু x² = 5 টো লিনিয়াৰ ইকুৱেশ্যন নহয় কাৰণ ইয়াত ঘাত কিমান আছে 2 আছে মানে মাত্ৰা 2 আছে গতিকে এটো লিনিয়াৰ ইকুৱেশ্যন নহয় লিনিয়াৰ ইকুৱেশ্যন কোনটো হ'ব এনে পাব মাত্ৰা 1 থকাবোৰ গতিকে গম পালো যে লিনিয়াৰ ইকুৱেশ্যন মানে কি যে মাত্ৰা 1 হ'ব লাগিব ইন ওয়ান ভেৰিয়েবল মানে কি ইয়াত যেনেকৈ মই লিখিলো x + y = 5 এটো লিনিয়াৰ ইকুৱেশ্যনে হয় কাৰণ কেলে ইয়াত 1 আছে আৰু ইয়াতো 1 আছে কিন্তু ইয়াত ভেৰিয়েবল কেটা আছে দুটা আছে গতিকে এটো লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল আৰু যেতিয়া আমি যে এটা ইয়াত যে লিখিছিলো x = 5
এই যেটো x = 5 লিখিছো এটো ওপৰত কি আছে 1 আছে মানে ই লিনিয়াৰ ইকুৱেশ্যন হয় আৰু ইয়াত ভেৰিয়েবল কেটা আছে এটা আছে গতিকে এটো লিনিয়াৰ ইকুৱেশ্যন ইন ওয়ান ভেৰিয়েবল বুলি কম কি কৈছে x + y = 5 বুলি যেটো আছে এটো লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ কাৰণ দুটা ভেৰিয়েবল আছে x আৰু y ইয়াত কিন্তু ভেৰিয়েবল অনলি x আছে গতিকে এটো হ'ব লিনিয়াৰ ইকুৱেশ্যন ইন ওয়ান ভেৰিয়েবল এটা ভেৰিয়েবল থকা এতিয়া আমি যদি অসমীয়াত চলক বুলি কম ভেৰিয়েবল মানে কি অসমীয়াত চলক ইয়াৰ এটা চলক বিশিষ্ট এটো দুটা চলক বিশিষ্ট এতিয়া আমাক সুধিছে যে যেটো লিনিয়াৰ ইকুৱেশ্যন এটা ভেৰিয়েবলৰ লিনিয়াৰ ইকুৱেশ্যন তাৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো কি এতিয়া ইয়াত যদি ষ্টেণ্ডাৰ্ড ফৰ্ম চাও ষ্টেণ্ডাৰ্ড ফৰ্মটো কি হয় ax + b = 0 ইয়াত ax² থকাটো নহয় কাৰণ ইয়াত ঘাত কি আছে 2 ইয়াত 3 আছে এটো ওপৰত 4 আছিল এটোটো নহয় গতিকে এটা দেখা দেখি নহয় ইয়াত হ'ব কোন ax + b = 0 এই যেটো b আছে b টো কিন্তু ইয়াত কি নহয় চলক নহয় মানে ভেৰিয়েবল নহয় ইয়াত ভেৰিয়েবল কোন আছে x টো হে এই যেটো b আছে b টো ইয়াত ধ্ৰুৱক আমি সাধাৰণতে কি হয় a b p q c এনেকুৱা লেটাৰবোৰ যদি থাকে এইবোৰ সাধাৰণতে কি ধ্ৰুৱক পদ হিচাপে আমি ধৰো চলক হিচাপে প্ৰায় ধৰা নহয় গতিকে ইয়াত আমি b টো কি হিচাপে ধৰিম ধ্ৰুৱক হিচাপে ধৰিম গতিকে ax + b = 0 ইয়াত মাত্ৰ চলক এটা আছে হেতু আছে x আৰু ইয়াত কিছুমান কথা আছে যে যেতিয়া আমাৰ দুটা ভেৰিয়েবল হ'ব তেতিয়া তাত বেলেগ হৈ যাব আমি পিছৰ কোৱেশ্চনটো চাওঁতে গম পাই যাম এতিয়া ইয়াৰ এনসাৰ হ'ব ax + b = 0 পিছৰ যেটো মই কৈছো বেলেগ হলে আমাৰ অকমান বেলেগ হৈ যাব দুটা ভেৰিয়েবল থাকিলে আৰু এটো নেক্সট কোৱেশ্চনটো মই লোৱা আছে এত কি আছে the standard form of a linear equation in two variables x and y ইয়াত দুটা ভেৰিয়েবলৰ কাৰণে হৈছে গতিকে দুটা ভেৰিয়েবলৰ কাৰণে কৰিলে আমি কি হ'ব ax + b = 0 টো কিন্তু নহব এটো এটা ভেৰিয়েবলৰ কেলে x টো ইয়াত ভেৰিয়েবলছ আছে চলক মানে এটাই আছে অকল x টো b টো কৈছো ধ্ৰুৱক পদ ইয়াত আমি a টো সহগ হিচাপে পাইছো গতিকে এই দুটা যেতিয়া থাকিবলৈ হ'ব x আৰু y থাকিবলৈ হলে আমি কি লিখিম ax + by + c = 0 ইয়াতে কন্ডিশন আছে a আৰু b কিন্তু কি হ'ব নহব 0 হ'ব নহব a আৰু b কি হ'ব নহব 0 হ'ব নহব কেলে 0 হ'ব নহব কাৰণ a টো যদি 0 হৈ যাবলৈ হয় তেতিয়া x টাৰ্মটো নাই কি হৈ যাব মানে চলক এটাহে থাকিব তেতিয়া ইন টু ভেৰিয়েবলছ হৈ নাথাকিব আৰু ইয়াত যদি b টো আকৌ 0 হৈ যাব তেতিয়া y টাৰ্মটো নাই কি হৈ যাব কাৰণ b মানে যদি মই 0 বহাই দিও 0 * y কি হৈ যাব 0 মানে a পাৰ্টটো উঠি গুচি যাব তেতিয়া অকল ax + c = 0 আহিব এটা চলকহে থাকিব গতিকে সেই টু ভেৰিয়েবলছৰ কাৰণে হেইটা কন্ডিশন আছে যে a আৰু b ভ্যালুটো কি হ'ব নহব 0 গতিকে এনেকুৱা কোৱেশ্চন সুধি দিব পাৰে এতিয়া আমি ইয়াৰ কাৰণে গম পালো যেটো ষ্টেণ্ডাৰ্ড ফৰ্ম দুটা মানে লিনিয়াৰ ইকুৱেশ্যন দুটা ভেৰিয়েবলৰ তাৰ যেটো ষ্টেণ্ডাৰ্ড ফৰ্ম হেতু হৈছে ax + by + c = 0 আমাৰ তেনেকৈ কোৱাড্ৰেটিক ইকুৱেশ্যন মানে দ্বিঘাত সমীকৰণৰ কাৰণে আছে দ্বিঘাত সমীকৰণটো হৈছে ax² + bx + c = 0 আমাক যদি ধৰে দ্বিঘাত সমীকৰণৰ আৰ্হিটো বা যেটো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যেটো ষ্টেণ্ডাৰ্ড ফৰ্ম হেতু যদি আমাক ধৰে ax² + bx + c = 0 এনেকৈ হ'ব নেক্সট কি দিছে ডিগ্ৰী অফ দা ইকুৱেশ্যন x² - 2x + 1 = x² - 3 is এটা কি আছে ডিগ্ৰী অফ দা ইকুৱেশ্যন x² - 2x + 1 = x² - 3 এই যেটো ইকুৱেশ্যন দিছে x² - 2x + 1 = x² - 3 ইয়াৰ ডিগ্ৰীটো কিমান ডিগ্ৰীটো আমি অসমীয়াত কলে কি বুলি কওঁ মাত্ৰা মানে কি হয় যেটো ইকুৱেশ্যন দিয়া থাকে তাৰ তাতকে যেটো ডাঙৰ ঘাত সেই ডাঙৰ ঘাতটো হ'ব তাৰ মাত্ৰা এতিয়া ইয়াত আমি এনেকৈ দেখিলে খালি ইয়াত আমি x ৰ ঘাত 2 দেখিছো মানে ডাঙৰ ঘাতটো 2 বুলি সিধাকে খালি মাত্ৰা 2 বুলি কৈ দিব নোৱাৰো এনেকৈ যেতিয়া ইকুৱেশ্যন থাকে ইকুৱেল সাইন দি পেলাই দিয়া থাকে তেতিয়া আমি তাত প্ৰথম কি কৰিব লাগিব ইকুৱেশ্যনটো আমি প্ৰথম সলভ কৰি ল'ব লাগিব সলভ কৰাৰ পিছতহে গম পাম এতিয়া ইয়াতে দেখিলে গম পাম যে ইয়াত দেখাত কি লৈছে x ৰ ওপৰত 2 আছে বা ইয়াতো x ৰ ওপৰত 2 আছে মানে এনেকুৱা লাগিছে কি যে মাত্ৰাটো 2 হ'ব কিন্তু আমি হ'ব নে নহব হেতু কনফাৰ্ম কৰিব কাৰণে প্ৰথম ইকুৱেশ্যনটো সলভ কৰিব লাগিব কি আছে x² - 2x + 1 = x² - 3 এটো দিয়া আছে আমি প্ৰথম কি কৰিম x² গিটা একে সেট কৰিম ax² আসলে এফালে যেটো x² আছে এফাল লৈম ইয়াৰ বাদ একো নাই মানে কি আছে প্লাস এটা আছে গতিকে ইয়া সমান চিহ্ন এফাল লৈ যাম যেতিয়া মাইনাস হৈ যাব তেতিয়া ax² এফাল লৈ আহিলো বুজি পাইছনে ax² হ'ল কিন্তু এটো আৰু ax² এফালে প্লাস এটা আছিল সমান চিহ্ন এফাল হয় মানে এফালে মাইনাস হৈ গল মানে ax² এফালে অনা হ'ল তাৰপিছত আছে -2x এফালে -2x লিখিম +1 আছে +1 লিখিম এফালে -3 আছে এফালে কি হ'ব +3 গতিকে ইকুৱেল টু ইফালে কোইন থাকিলে কাৰণে -2 এফালে লৈ আহিলো +3 হৈ গল ইফালে এটো যেহেতু লৈ আহিলো এটো যেহেতু বামফালে লৈ আহিলো এফালে অকল 0 থাকিলে এতিয়া ইয়াত যদি চাও +x² - x² কাট খাব মানে 1 - 1 বুলি ধৰম তেতিয়া কিমান হ'ব 0 গতিকে x² - x² মানে কিমান 0 গতিকে এটা কাট খাই যাব নাথাকিব থাকিলে কি -2x + 1 + 1 + 3 1 + 3 আমি কৈ যাব 4 বুলি কৈ যাব এটো লিখিলো হ'ব তেতিয়া 1 + 3 কিমান 4 এটো -2x টো এটো
আৰু +1 + 3 মানে +4 = 0 হ'ল এফালে -2x + 4 = 0 এতিয়া কি দেখিলোঁ ইয়াত আমি ঘাত আটাইতকৈ ডাঙৰ ঘাতটো কিন্তু কিহে পালোঁ 1 হে পালোঁ এই 2 থকা যিটো ঘাত আছিলে সেই পদ দুটা কি হৈ গ'ল নাইকিয়া হৈ গ'ল গতিকে আমি ইয়াত যদি চাওঁ আটাইতকৈ ডাঙৰ ঘাত কি পালোঁগৈ 1 হে পালোঁ গতিকে মাত্ৰা হ'ব কিমান 1 গতিকে এই কুৱেশ্যনবোৰ কৰোঁতে আমি সাৱধানে কৰিব লাগিব তাৰপিছত যিটো নেক্সট কুৱেশ্যন আছে দ্য ৰুট অফ দ্য ইকুৱেশ্যন 3y + 4 = 5y - 4 ইজ ৰুটটো আমি অসমীয়াত কি বুলি কওঁ মূল বুলি কওঁ বা শূন্য বুলিও আছে কিতাপত গতিকে মূল বুলি ক'ব পাৰোঁ শূন্য বুলি ক'ব পাৰোঁ দ্য ৰুট অফ দ্য ইকুৱেশ্যন মানে যিটো ইকুৱেশ্যন দিয়া আছে এই ইকুৱেশ্যনটোৰ মূল বা শূন্য কি হ'ব সুধিছে 1 হ'বনে 2 হ'বনে 3 হ'বনে 4 হ'ব ঠিক আছে আমি এইটো কৰি চাব লাগিব ইয়াত কি আছে 3y + 4 = 5y - 4 ইয়াত যেটো কি আছে চলক এটাই আছে y আছে ইয়াতো y আছে মানে এটা চলকযুক্ত সমীকৰণ এটো গতিকে ইয়াৰ পৰা আমি y যেটো মান পাম হেতু হ'ব ইয়াৰ কাৰণে মূল বা শূন্য গতিকে প্ৰথমতে ইয়াৰ y কি মানটো উলিয়াব চাম 3y টো এফালে ৰাখি দিলোঁ এনেকুৱা অংকবোৰ কৰোঁতে সদায় মনত ৰাখিব লাগিব একে চলক থকাবোৰ আমি একে ফাল কৰিব লাগিব যিটো সদৃশ পদ থাকিব সদৃশ পদ মানে কি যাৰ চলকবোৰ একে গতিকে ইয়াত চলক একে থকা কোন আছে 3y টো লিখিলোঁ আৰু y থকা কোন আছে 5y কিন্তু এটা কথা y টো ওচৰত আকৌ y স্কোৱাৰটো আনিব নোৱাৰোঁ ইহঁত দুটা যোগ বিয়োগ কৰিব নোৱাৰোঁ কাৰণ সিহঁতৰ ঘাতবোৰ বেলেগ বেলেগ একে পদ হ'বলৈ হ'লে সদৃশ পদ হ'বলৈ হ'লে সিহঁতৰ কি হ'ব লাগিব চলকবোৰৰ ঘাতৰ সৈতে একে হ'ব লাগিব সূচকটোৰ সৈতে একে হ'ব লাগিব বোলে y আছে এইফালে বোলে y স্কোৱাৰ আছে আৰু বোলে এইটো y আছে এইটো y স্কোৱাৰ আছে এই দুটা বোলে সদৃশ পদ ওচৰলৈ চপাই আনো তেনেকৈ নহয় কাৰণ ইয়াত কি আছে ঘাত 1 আছে ইয়াত 2 আছে এইখিনি সাৱধান হ'ব লাগিব ইয়াত আমাৰ যিহেতু চলক 1 আছে ইয়াতো যিহেতু 1 আছে সেইকাৰণে আমি ওচৰলৈ চপাই আনি সেইটা যোগ বিয়োগ কৰিব পাৰিম ইয়াত কি আছে 5 ৰ একো চিহ্ন মানে প্লাছ আছে গতিকে এইফালে আহিলে কি হ'ব -5y a 3y টো লিখিলোঁ এইটো আৰু a 5y টো লিখিলোঁ কিন্তু এইটো -5y তাৰপৰা a + 4 টো এইফালে আছিলে তাক সিফালে লৈ যাব চাম কাৰণ কেলে y ভ্যালুটো যেটো উলিয়াব লাগে y থকাকিটা বাওঁফালে ৰাখি বাকিবোৰ সিফালে পঠাই দিম এতিয়া a - 4 টো ইয়াত আছিলে আগৰ পৰা আছিলে তাক -4 লিখিম সদায় মনত ৰাখিব লাগিব আগৰ পৰা থকাটো প্ৰথম লিখি দিলে আমাৰ সুবিধা হয় a 5y টো কেলে লিখিলোঁ তাক এইফালে লৈ গ'লোঁ a - 4 টো কিন্তু এইটো a + 4 টো এইফালে নিলিখিলোঁ মানে কি কৰিম +4 টো এইফালে লৈ যাম এইফালে +2 আছে ইফালে গ'লে কি হ'ব -4 গতিকে ইয়াত -4 লিখিলোঁ এতিয়া কি হ'লে এইটো +3y এইটো -5y এতিয়া মই যদি চাওঁ +3 -5 মই y টো নধৰাকৈ যদি চাওঁ নাম্বাৰটা কেৱল +3 -5 মানে কিমান হ'ব কি হ'ব দুইটা চিন ইয়াত কি আছে প্ৰথম চিন দুটা চাব লাগিব ইয়াত প্লাছ ইয়াত মাইনাছ দুইটা বেলেগ বেলেগ চিন বেলেগ বেলেগ হ'লে কি হ'ব বিয়োগ হ'ব গতিকে সংখ্যাটা প্ৰথম বিয়োগ হ'ব 5 পৰা 3 গ'ল 2 চিনটো আগত বহা চিনটো কি বোলে প্লাছে মাইনাছে মাইনাছ ইয়াত মাইনাছ নবহে কিন্তু ডাঙৰটো আগত যিটো চিন আছে সেইটো বহিব গতিকে ইয়াত 5 আগত ডাঙৰটো আগত মাইনাছ আছে গতিকে ইয়াত কি বহিব মাইনাছ মানে +3 - 5 মানে কিমান হ'ব -2 গতিকে -2 লিখিলোঁ চলকটোৰ লগত কি লাগি আছিলে y গতিকে y লিখিলোঁ -4 - 8 এটা -4 - 8 দুইটা মাইনাছ আছে মাইনাছে কি হ'ব দুইটা একে চিন যদি থাকে আমি সংখ্যা এটা প্লাছ কৰিম মানে 4 - 4 8 হ'ব চিনটো কি বহিব ডাঙৰটো আগত ইয়াতো ডাঙৰ বুলিবলৈ নাই দুইটা সমানে আছে 4 মানে যিকোনো লাগে যে আমি ডাঙৰ হিচাপে কনসিডাৰ কৰোঁ 4 আগত কি আছে মাইনাছ আছে গতিকে ইয়াত আহিব কি মাইনাছ তাৰপৰা এইফালে মাইনাছ দুইফালে মাইনাছ আছে কাট খালে y = এইফালে 2 টো y লগত কি হৈছে ইনটু এইটো যে মাইনাছটো আছে আগত 2 টো y লগত এইটো মাইনাছ আহি থকা নাই তাৰ আগত মাইনাছ আছিলে সেইটো কাট খালে এইখিনিত কি চিন আছে হেতুহে চাম 2 টোৱে y টোৱে কি হৈ আছে পূৰণ হৈ আছে গতিকে এই 2 টো সিফালে গ'লে কি হ'ব হৰণ হ'ব মানে 8 লগত 2 টো হৰণ হ'বগে গতিকে y ভ্যালুটো পাম কিমান 4 গতিকে এনসাৰ হ'ব এটো নেক্সট কোনটো কোৱেশ্চন আছে আমি চাব লাগিব কি আছে if two angles are supplementary and one angle is double the other then the larger angle is কি আছে if two angles are supplementary মানে দুটা এংগল দিয়া আছে দুটা এংগল কি আছে সাপ্লিমেন্টারি তো আমি অসমীয়াত কি বুলি কওঁ সম্পূৰক বুলি কওঁ আৰু সম্পূৰক হ'বলৈ হ'লে কিমান হ'ব লাগে দুটা কোণৰ যোগফলটো 180 ডিগ্ৰী হ'ব লাগিব আমাৰ যদি দুটা কোণ যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে এটা কোণটো আমি কি বুলি কওঁ সাপ্লিমেন্টারি বা সম্পূৰক বুলি কম মানে মই যদি এটা যদি 80 বুলি ধৰো 80 সম্পূৰক কোণ হ'ব কোণ 100 ডিগ্ৰী কিয় কাৰণ 80 লগত 100 যোগ কৰিলে 180 পাওঁ আমাক যদি 40 ডিগ্ৰী দিয়ে বোলে 40 ৰ সম্পূৰক কিমান 40 ৰ সম্পূৰক কিমান 140 কাৰণ 40 140 যোগ কৰিলে আমি 180 পাম তেনেকৈ ধৰণে আৰু ইয়াত যদি সাপ্লিমেন্টারি বুলি দি কমপ্লিমেন্টারি বুলি দিয়ে মানে কমপ্লিমেন্টারি মানে কি পূৰক হ'লে কিন্তু কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগে পূৰক হ'লে কিমান 90 ডিগ্ৰী হ'বলৈ হ'লে কি এটা বোলে 40 দিলে 40 পূৰক কিমান বা কমপ্লিমেন্টারি 50 এটা 40 সাপ্লিমেন্টারি হৈছে 140 40 কমপ্লিমেন্টারি হৈছে 50 কাৰণ 40 + 50 গলে 90 পাওঁ গতিকে কমপ্লিমেন্টারি হ'বলৈ 90 হ'ব লাগে ইয়াৰ ওপৰত ভিডিও অলৰেডি বনোৱা আছে এংগল
এণ্ড ইটছ টাইপছ বুলি গতিকে সেই ভিডিঅ'টো চালে আমি এইখিনি বুজি পাই যাম এতিয়া প্ৰথম আমি কি কৈছে যে দুটা ইফ টু এংগলছ আৰ ছাপ্লিমেণ্টাৰী দুটা এংগল আছে দুইটা কি সম্পূৰক হয় মানে দুইটা যোগ কৰিলে 180 হ'ব লাগে ওৱান এংগল ইজ ডাবল দ্য আদাৰ আৰু তাৰে এটা আনটোৰ দুগুণ যি দুটা এংগল আছে তাৰে এটা আনটোৰ ডাবল হয় এতিয়া আমাক সুধিছে দেন দ্য লাৰ্জাৰ এংগল ইজ ডাঙৰ যিটো কোণ ডাঙৰ কোণটো কোন হ'ব সুধিছে এতিয়া আমাৰ যেহেতু দুটা কোণ আছে আমাৰ দুইটা কোণে আমি নাজানো গতিকে আমি প্ৰথম এটা এংগল আমি ধৰি ল'ম এক্স বুলি এনেকৈ আমি এক্স বুলি ধৰিলে আমাৰ সুবিধা হ'ব এতিয়া এটা এংগল যদি এক্স হয় ইটো আনটো কি বুলি কৈছে ওৱান এংগল ইজ ডাবল দ্য আদাৰ ইটো তাৰ ডাবল মানে এটা যদি এক্স হৈছে আনটো কিমান হ'ব টুৱাইছ এক্স হ'ব কাৰণ এক্সৰ ডাবল হৈ গ'লে কি হ'ব টুটো মাল্টিপ্লাই হৈ যাব মানে টুৱাইছ এক্স হ'ব যদি টু ডাবল হয় মানে কিমান 4 দুই এটা পূৰণ কৰি দিওঁ 2 দুগুণ 4 ঠিক একেধৰণে ইয়াত এক্সৰ ডাবল বুলি ক'লে কিমান হ'ব টুৱাইছ এক্স এতিয়া কি কৈছে এই এংগল দুটা কি হয় ছাপ্লিমেণ্টাৰী মানে এটা এক্স এটা টুৱাইছ এক্স এই দুটা এংগল দুইটা প্লাছ কৰিলে ছাপ্লিমেণ্টাৰী হ'বলৈ হ'লে কিমান হ'বলৈ লৈছিলোঁ 180 গতিকে ইয়াত আহিলে 180 ডিগ্ৰী এক্স প্লাছ 2x মানে 3x ইকুৱেল টু 180 ডিগ্ৰী ইয়াৰ আমি এক্সৰ ভেলুটো উলিয়াব যাম তেতিয়া সৰু এংগলটো গম পাম আৰু তাকে যদি দুইৰে মাল্টিপ্লাই কৰি দিওঁ তেতিয়া আমি ডাঙৰ এংগলটো গম পাম গতিকে ইয়াৰ পৰা প্ৰথম এক্সৰ ভেলুটো উলিয়াম এক্সটো ৰাখি দিলোঁ ইয়াত এক্সৰ লগত থ্ৰীটো কি হৈ আছে ইয়াত একো চিন নাই মানে পূৰণ হৈ আছে গতিকে থ্ৰীটো এনেকৈ মানে এনেকৈ যদি থাকে 3x বুলি যদি থাকে মানে কি হৈ আছে পূৰণ গতিকে এইটো থ্ৰীটো পূৰণ সিফালে গ'লে কি হ'ব হৰণ হ'ব গতিকে 180 লগত আমি তিনিটো গৈ পেলাই হৰণ কৰিম কিমান পাম 180 যদি 3 হৰণ কৰোঁ এই তিনিটোৱে 18 কি বজায় ছবাৰে মানে 6 এটাই 0 এটা থাকিলে 60 ডিগ্ৰী গতিকে এক্সৰ ভেলুটো 60 কিন্তু এইখিনিতে সাৱধান হ'ব লাগিব যে আমাক সুধিছে কোনটো লাৰ্জাৰ এংগলটো সুধিছে লাৰ্জাৰ এংগলটো এক্স নাছিল নহয় এক্সৰ ভেলুটোহে 60 ওলাইছে লাৰ্জাৰ এংগল মানে ডাঙৰটো কোন টুৱাইছ এক্স গতিকে আমি টুৱাইছ এক্সৰ ভেলুটোহে লাগে টুৱাইছ এক্স ইকুৱেলটো কিমান 2 ইনটু এক্সৰ ভেলুটো 60 পাইছোঁ 60 বহালোঁ গতিকে 2 ইনটু 60 মানে 120 হ'ব গতিকে ইয়াৰ যিটো ছাপ্লিমেণ্টাৰী এংগল দুটাৰ ডাঙৰটো আমাৰ কিমান হ'ব 120 ডিগ্ৰী আৰু সৰুটো কিমান হ'ব 60 ডিগ্ৰী পাইছিলোঁ গতিকে 120 আৰু 60 প্লাছ কৰিলে 180 গতিকে এনচাৰটো 120 হ'ল নেক্সট আমাক কি দি আছে এইটো বেলেগ এটা কুৱেশ্যন দি আছে দ্য ছাম অফ 3 কনজিকিউটিভ মাল্টিপলছ অফ 11 ইজ 363 হোৱাট ইজ দ্য মিডল টাৰ্ম এটা কি কৈছে ছাম অফ 3 কনজিকিউটিভ মাল্টিপলছ অফ 11 ইজ 363 মানে কি কৈছে তিনিটা কনজিকিউটিভ মাল্টিপল কাৰ 11ৰ মানে 11ৰ তিনিটা ক্ৰমিক আমি মাল্টিপলছ বুলিলে কি বুজো গুণিতক তিনিটা একাধিক্ৰমে থকা তিনিটা গুণিতক কাৰ 11ৰ যদি আমি যোগ কৰোঁ তেতিয়া সেই যোগফলটো কিমান হয় 363 হয় হোৱাট ইজ দ্য মিডল টাৰ্ম তাৰ সেই যিটো মধ্য যিটো মাজত থাকিব 11ৰ যিটো গুণিতক মাজত থাকিব সেই মাজৰ গুণিতকটো কোন সুধিছে এতিয়া আমি 11ৰ যিহেতু গুণিতক বুলি কৈছে আমি এনে 11 গুণিতক বুলি ক'লে 11 গুণ 11 11 দুই গুণ কিমান 22 11 তিনি গুণ 23 তেনেকৈ ধৰণে 11 তিনি গুণ 33 এনেকৈ ল'ব পাৰোঁ ঠিক একেদৰে ইয়াত যেটা আমি 1 2 3 কে ল'ব নোৱাৰোঁ এতিয়া কাৰণ এইকেইটা আমি যোগ কৰিলে কিমান 363 নাপাওঁ গতিকে আমি মাল্টিপলকেইটা যেতিয়া চাওঁ ইয়াত কি এই যে কোনটো 11 টো কনষ্টেণ্ট আছে একে আছে চেঞ্জ হৈ আছে কোন 1 2 3 মানে এইখিনিতে আমি ভেৰিয়েবলটো খটুৱাম মানে কি এইখিনিতে আমি এক্স আছে বুলি ধৰি ল'ম তাৰপিছত কি 1 বাঢ়িছে তাৰপিছত আকৌ 1 বাঢ়িছে ঠিক একেদৰে ইয়াত যিকেইটা মাল্টিপলছ আহিব সেইকেইটা হ'লে আমি ফাৰ্ষ্টটো 11 ইনটু এক্স বুলি ধৰিম যেনেকৈ আমাৰ প্ৰথমটো কি 11 ইনটু 1 আহে ঠিক ইয়াত 11 ইনটু এক্স বুলি ধৰিম কাৰণ 1টোকে আমি নধৰোঁ তাৰপিছত ছেকেণ্ডটো কি হ'ব এতিয়া 11 ইনটু এক্স প্লাছ 1 হ'ব কিয় এক্স প্লাছ 1 হ'ব কাৰণ এই 1টোৰ পিছত আমি যেতিয়া লৈছিলোঁ 1ৰ লগত 1 এটা প্লাছ কৰি 2টো লৈছিলোঁ গতিকে এইখিনি যদি মই এক্স লওঁ তাৰপিছত ইয়াত মই এক্স প্লাছ 1 ধৰিব লাগিব সেইকাৰণে ইয়াত এক্স প্লাছ 1 ধৰিছোঁ তাৰপিছত ইয়াত যেনেকৈ 1 লৈছিলোঁ ইয়াত কি লৈছিলোঁ 3 লৈছিলোঁ মানে 1ৰ লগত তাৰপিছতো 2 এটা প্লাছ হৈ গৈছিলে চ' ইয়াত 11 ইনটু এক্স প্লাছ 2 এনেকৈ ধৰণে ল'ব লাগিব গতিকে এইকেইটা আমি ধৰি ল'লোঁ যে 11ৰ যিকেইটা কনজিকিউটিভ মাল্টিপলছ সেইকেইটা আছে 11x 11 ইনটু এক্স প্লাছ 1 আৰু 11 ইনটু এক্স প্লাছ 2 এতিয়া একৰ্ডিং টু দ্য কুৱেশ্যনটোৱে কি কৈছে যে আটাইকেইটা প্লাছ কৰি দিব লাগিব মানে 11x প্লাছ 11 ইনটু এক্স প্লাছ 1 প্লাছ 11 ইনটু এক্স প্লাছ 2 এইকেইটা আটাইকেইটা আমি প্লাছ কৰি দিলে কিমান হ'ব 363 এতিয়া ইয়াৰ পৰা প্ৰথম এক্সৰ ভেলুটো উলিয়াব চাম তাৰপিছত আমাক কি সুধিছে হোৱাট ইজ দ্য মিডল টাৰ্ম মানে এই ইয়াত যিটো ভেলু হ'ব এক্সৰ ভেলু যিটো পাম সেইটো ইয়াত বহাই পেলাই এই দুটা কেলকুলেশ্যন কৰিলে যিটো পাম সেইটো হ'ব আমাৰ এনচাৰ এতিয়া 11x লিখিলোঁ প্লাছ এইটো এনেকৈ থাকিলে কি হ'ব 11টো এবাৰ এক্সৰ লগত পূৰণ হ'ব এবাৰ 11টো 1ৰ লগত পূৰণ হ'ব মানে 11 ইনটু এক্স 11x প্লাছ 11 ইনটু 1 মানে 11 প্লাছ আকৌ এইটো একে 11টো এবাৰ এক্সৰ লগত পূৰণ হ'ব 11x প্লাছ 11 ইনটু 2 মানে 2 এঘাৰ কিমান 22 ইফালে হ'ল 363
খালি এনেকৈ পূৰণ কৰোঁতে খালি সাৱধান হ'ব লাগিব যে এইখিনিত এই 1টো কিন্তু ইয়াত নবহে 11টোৱে 1টোৱে মাল্টিপ্লাই কৰিব লাগিব পূৰণ কৰিব লাগিব ইয়াত 11টো ইয়াৰ আগত 2টো আহি পেলাই ইয়াত চিধাকৈ নবহে কাৰণ 11 লগত 2টো মাল্টিপ্লাই কৰিব লাগিব তেনেকৈ ধৰণে এইখিনি বহাওঁতে আমি সাৱধান হ'ব লাগিব এতিয়া এক্স টকাকেইটা একেলগ কৰিম ইয়াত আছে 11x মানে 11টা এক্স বুলি ধৰিছোঁ ইয়াত আছে 11টা এক্স 11টা মিলি টোটেল 22টা এক্স হ'ল আৰু ইয়াতো আছে 11টা এক্স 22টা এক্সৰ লগত যদি আমি আৰু 11টা এক্স যদি যোগ কৰি দিওঁ টোটেল কিমান হ'ব 3 33টা এক্স হ'ল তাৰপৰা ইয়াত আছে 11 ইয়াত আছে 22 আমি কৈছোঁ যে একে পদবোৰ আমি যোগ কৰিম এক্স টকাকেইটা যোগ কৰিলে কিমান পালোঁ 33x পালোঁ তাৰপিছত 11 আৰু 22 আছে 11 আৰু 22 যোগ কৰিলে কিমান পাম 33 পাম ইফালে 363 আছে 363 লিখিলোঁ এতিয়া ইয়াৰ পৰা আমি এক্সৰ ভেলু যিহেতু উলিয়াব গৈ আছোঁ তেতিয়া এক্স টকা পদটো বাওঁফালে ৰাখি বাকীখিনি সিফালে পঠাই দিম মানে ইয়াত কি 33xটো এইফালে ৰাখিম এই যিটো প্লাছ 33 আছে সিফালে আমাৰ মাইনাছ কৰি দিম 363 আছে এইফালে প্লাছত আছিলে সিফালে কি কৰিম মাইনাছ কৰি দিম এতিয়া 33x লিখি ল'লোঁ 363 পৰা যদি 33 মাইনাছ হয় তেতিয়া কিমান হ'ব 3 3 গ'ল 0 6 3 গ'ল 3 আৰু কি থাকিলে এই 3টো আহিব এইটো 3 এতিয়া 33xৰ পৰা আমি xটো উলিয়াব লাগে xটো এইফালে ৰাখি দিম আৰু এই যিটো 33 আছে 33টো x লগত কি আছে পূৰণ হৈ আছে ইফালে গ'লে আমাৰ কি হ'ব হৰণ হ'ব গতিকে 330ৰ লগত আমাৰ 33টো হৰণ হৈ যাব 33 কিমান যাব এবাৰ যায় মানে xৰ ভেলুটো কিমান পালোঁ 10 পালোঁ গতিকে xৰ ভেলুটো আমাৰ 10 ওলালে এতিয়া আমাক সুধিছিলে কি মাজৰ যিটো পদ আমাৰ কুৱেশ্যনটোত কি বুলি সুধিছিলে যে মাজৰ পদটো সুধিছিলে হোৱাট ইজ দ্য মিডল টাৰ্মটো আমি কোনটো পাইছিলোঁ মাজৰটো হ'লে এইটো প্ৰথমটো এইটো দ্বিতীয়টো এইটো তৃতীয়টো মানে দ্বিতীয়টোহে মাজৰ হ'ব গতিকে ইয়াৰ ভেলুটো উলিয়াব লাগে 11 × x + 1 xৰ ভেলুটো আমি পাই আহিছোঁ কিমান পালোঁ 10 পালোঁ গতিকে 10টো xৰ জেগাত বহাই দিম 11 × x মানে 10 + 1 এতিয়া এইটো কিমান হ'ব 11 পূৰণ 10 যোগ 1 10 1 11 11 121 গতিকে ইয়াৰ ভেলুটো হ'ব এনচাৰটো হ'ব কোনটো 121 হ'ব আমাৰ এনচাৰ তাৰপিছত যিটো নেক্সট কুৱেশ্যন আছে নেক্সট কুৱেশ্যনটো কি আছে দ্য ভেলু অফ x ইন দ্য ইকুৱেশ্যন কি দিছে 6x + 1/3 + 1 = x - 3/6 এতিয়া ইয়াত যদি মোক প্ৰথম একবাৰ লিখি লৈছোঁ যিটো দিয়া আছে 6x + 1/3 + 1 = x - 3/6 ইয়াৰ প্ৰথম কি কৰিব লাগিব আমি লসাগু ল'ব জানিব লাগিব এতিয়া প্ৰথম এই যিটো +1 আছে এই প্ৰথম বাওঁ চাইডে থকা পদ দুটাৰ পৰা আমি একেলগে কৰিম ইয়াত কি কৰিম ইয়াৰ তলত একো নাই মানে 1 এটা আছে বুলি ধৰি লওঁ আমাৰ যিটো 1 আছে এই 1টোৰ তলত একো নাই মানে কি বুলি কৈছোঁ 1 এটা আছে এতিয়া এই প্ৰথম লসাগু লওঁতে কি কৰিম ইয়াত আছে 3 ইয়াত আছে 1 3 আৰু 1ৰ লসাগু কিমান হ'ব দুইটা যদি বাৰ নোযোৱা সংখ্যা হয় এইটো সেইটো তেতিয়া আমি সংখ্যাটা পূৰণ কৰি দিম মানে 3 × 3 হ'ল এইটো আগত ইয়াৰ ওপৰত ভিডিঅ' বনোৱা আছে লসাগুৰ গসাগু কেনেকৈ উলিয়াব লাগে তাৰ ওপৰত চাইলে আমি লসাগুটো কেনেকৈ উলিয়াই বুজি পাই যাম এতিয়া ইয়াত আছে 3 ইয়াত আছে 3 গতিকে এই ওপৰৰ যিটো পদ আছে 3টোৰ ওপৰত সেইটো যেনেকৈ আছে প্ৰথম ইয়াত তেনেকৈ বহিব 6x + 1 কিয় তেনেকৈ বহিলে ইয়াতো 3 আছে ইয়াতো কি আছিলে 3 আছে গতিকে দুইটা সমান সমান হৈ আছে একো পূৰণ কৰিব নালাগে 6x + 1টো যেনেকৈ আছে তেনেকৈ বহিব তাৰপিছত ইয়াত আছে 1 ইয়াত আছে কি 3 গতিকে ইয়াত 1 আছিলে ইয়াত 3 আছিলে আমি যিহেতু এইটো সমান হ'ল জানো হৰ দুটা সমান নহ'লে গতিকে ইয়াত আমি কি কৰিব লাগিব ইয়াত আমি কি কৰিব লাগিব দুইটা যেটো হৰটা সমান নোহোৱাৰ কাৰণে ইয়াত চাবলৈ 1ৰ লগত কি পূৰণ কৰিলে 3 পাম গতিকে ইয়াত কি চিন আছে প্লাছ আছে গতিকে আমি প্লাছটো লিখি ল'ম এতিয়া 1ৰ লগত কি পূৰণ কৰিলে এই 3টো পাম 1 3 × 3 সেইকাৰণে ইয়াত 3 এটা বহিব 1 3 × 3 তাৰপৰা এই ওপৰত যিটো 1টো আছে 1টো আহি পেলাই ইয়াৰ লগত কি হৈ যাব পূৰণ হৈ যাব আৰু এইফালে কি থাকিলে x - 3/6 ইয়াতো লসাগু ল'বলৈ বেলেগকৈ পদ নাই x - 3টো 6ৰ ওপৰতে আছে গতিকে এইটো তেনেকৈ থাকিব যদি -3টো ইয়াত নাথাকি ইয়াত বেলেগে থাকিলে তেতিয়া আমি কি কৰিবলগীয়া হ'লে লসাগু ল'বলগীয়া হ'লহেঁতেন এতিয়া যিহেতু 6টোৰ ওপৰতে x - 3টো আছে গতিকে এইটো এটা পদ হিচাপে ধৰিম ইয়াত আমি কি কৰিব নালাগে লসাগু বেলেগে ল'ব নালাগে তলৰ 3টো 3 বুলি থাকিব 6x + 1 প্ৰথম সেইটো যেনেকৈ আছে তেনেকৈ লিখিলোঁ +3 × 1 মানে 3 × 1 মানে কিমান 3 এতিয়া 6x + 1টো যেনেকৈ আছে তেনেকৈ লিখিলোঁ 3 × 1 মানে 3 হ'ল আৰু এইফালে কিমান হ'ল x - 3/6 এইখিনি আমি এটা বস্তু চাব পাৰোঁ ব্ৰজপূৰণ কৰিব পাৰোঁ কেনেকৈ ব্ৰজপূৰণ কৰে এইটোৰ লগত এইটোৰ লগত এইটো কিন্তু ইয়াত যেহেতু কি দেখিছোঁ ইয়াত 3 আছে ইয়াত 6 আছে তলে তলে ইটো সেইটো 12টা সংখ্যা আমি এটা কাটি থৈ যাব 3 2 × 6 অকণমান সৰু কৰি থৈ গ'লোঁ এতিয়া ইয়াত একো নাথাকিলে মানে কি থাকিলে 1 এটা থাকিলে কাৰণ 3 3 এবাৰ যায় 3 6 দুবাৰ যায় কি কৈছোঁ তলৰ দুটাক 3 কাটি দিছোঁ এটা কথা মনত ৰাখিব লাগিব যে সমান চিহ্নৰ একেফালে হ'লে তলৰ ওপৰে কাট খাব আৰু সমান চিহ্নৰ ইটোৰ পাৰে সিটোৰ পাৰে সংখ্যা যদি কাটোঁ বিপৰীত ছাইডৰ বাওঁফালৰ লগত সোঁফালৰ তেতিয়া কিন্তু তলে তলেহে কাট খাব বা ওপৰে ওপৰেহে কাট খাব এতিয়া ইয়াত আমি কওঁতে কি কৰিম ব্ৰজপূৰণ কৰিম ব্ৰজপূৰণ কৰোঁতে কেনেকৈ কৰিম এই দুইটো পূৰণ হ'ব কোনটো এই গোটেইটোৰ লগত কোন পূৰণ হ'ব ইয়াৰ দুইটো
আৰু ইয়াৰ যিটো একটো থাকিলে সেই একটো পূৰণ হ'ব ইয়াৰ x - 3 লগত বজৰ পূৰণ এনেকৈ কৰে মানে a 2 লিখি ল'লোঁ 2 বুলি লিখিলোঁ কাৰ লগত পূৰণ কৰিম এইটো 6x + 1 + 3 1 + 3 মানে কিমান 4 এইটো 4 বুলি একেচাতে লিখি থৈ যাব পাৰোঁ এইটো কি 1 2 ইনটু হ'ব x - 3 লগত x একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে একেটাই থাকিব গতিকে x - 3 যদি একৰ লগত পূৰণ কৰে x - 3 থাকিব এতিয়া এইটো অকণমান কেলকুলেশ্যন কৰিব লাগিব 2 × কিমান 12x আমি কি কৰোঁ ইয়াত এবাৰ এইটোৰ লগত পূৰণ হ'ব 2টো এবাৰ ইয়াৰ লগত পূৰণ হ'ব গতিকে 2 × 12x হ'ল যোগ 2 × 8 খালি এইটো যদি ভুলতে যদি এইটো দুইটাৰ লগতে যদি দুইটো পূৰণ কৰিবলৈ থাকি যায় তেতিয়া কিন্তু অংকটো ভুল হৈ যাব ভুলতে বোলে 4টো 4 বুলি লিখিলোঁ তেতিয়া ভুল হৈ যাব 2টো 4 লগত পূৰণ কৰিব লাগিব 2 × 12x 2 × 8 তেনেকুৱা হ'ল এইফালে কিমান হ'ল x - 3 তাৰপিছত আৰু অকণমান কেলকুলেশ্যন কৰিব লাগিব যিহেতু আমাৰ xৰ ভেলুটোহে উলিয়াব লাগে এতিয়া ইয়াত কি কৰিম 12x x গিটা একেফাল কৰিম একে পদ থকাকেইটা একে চলক থকাকেইটা এই xটো এফালে কি আছে ইয়াৰ আগত একো নাই এতিয়া x - xটো কিন্তু ইয়াত মাইনাছ হৈ থকা নাই এটা আগত কি চিন আছে সেইটোহে চাম ইয়াত কি আছে প্লাছ আছে গতিকে এইফালে আহিলে কি হ'ব মাইনাছ হৈ যাব মানে -x তাৰপৰা বাকীখিনি ইফালে ৰাখি দিম যিখিনি x নথকা পদ এই -3টো আগত আছে গতিকে -3টো ইয়াত লিখি ল'লোঁ আৰু লিখা নাই কাক এতিয়ালৈকে +8টো লিখা নাই +8টো সমান চিহ্নৰ সিফালে লৈ যাম +8 সিফালে গ'লে কি হ'ব -8 এতিয়া 11x - x সৰি 12x - x মানে 12টা xৰ পৰা এটা x গুচি গৈছে 11টা x থাকিব -3 - 8 -3 - 8 মানে কি ইয়াত মাইনাছ ইয়াতো মাইনাছ দুটা একে চিন একে থাকিলে সংখ্যাটা যোগ হয় এতিয়া আমি এটা শব্দ মনত ৰাখি থওঁ বেবি বুলি মনত ৰাখিলে হ'ব মানে বেলেগ চিন থাকিলে বিয়োগ তেতিয়া একে চিন থাকিলে কি হ'ব যোগ হ'ব গতিকে এইটো দুইটা একে চিন আছে মানে দুইটা সংখ্যা দুটা যোগ কৰিম গতিকে 3 × 8 = 11 আৰু আগত কি চিন বহিব কি চাম ডাঙৰটো আগত থকা চিনটো ডাঙৰটো আগত যেটো মাইনাছ আছে গতিকে ইয়াত কি বহিব মাইনাছ বহিব এতিয়া ইয়াত আমি x ৰ ভেলু যেটো বলে x টো এফালে ৰাখি দিম এফালে 11টো x ৰ লগত পূৰণ হৈ আছে গতিকে সিফালে -11 লগত 11টো কি হৈ যাব মন হৈ যাব 11 কেইবাৰ যাব এবাৰ গতিকে x ৰ ভেলু আগত যেটো মাইনাছ এটা লাগি আছে মাইনাছটো লিখি ল'ব লাগিব x ৰ ভেলুটো হ'ব -1 গতিকে ইয়াৰ এনসাৰটো হ'ব এটো আমাক x ৰ ভেলু লৈ গৈছিলে x ৰ ভেলুটো -1 হ'ল নেক্সট কি দিছে subtracting 5x² - 4y² + 6y - 3 from 7x² - 4x² + 8y² + 5x - 3y এটা মই কি কৈছে সাবট্ৰেক্ট কৰিব কৈছে সাবট্ৰেক্ট কৰোঁতে আমি প্ৰথম ফ্ৰম বুলি যেটো থাকিব তাক আগত লিখিব লাগিব মোক যদি কয় 5ৰ পৰা 3 বিয়োগ কৰা 5ৰ পৰা গৰে 5ৰ পৰা বুলি ক'লে মই 5টো আগত লিখিম 3টো পিছত লিখিম মোক যদি কয় 3ক 7ৰ পৰা বিয়োগ কৰা 7ৰ পৰা বুলি ক'লে মই 7টো আগত লিখি 3টো পিছত লিখিম মানে যাৰ পৰা বুলি কয় সি কোডাই কোড আহিব আগত আহিব গৰে ফ্ৰম বুলি যেটো থাকিব তাক মই আগত লিখি ল'ব লাগিব ফ্ৰম বুলি কোন আছে 7x² - 4xy + 8y² + 5x - 3y এটো আছে গৰে 7x² - 4xy + 8y² + 5x - 3y এটো আছে এতিয়া ইয়াত আমি কি কৰিম ইয়াৰ পৰা মাইনাস কৰিব কৈছে গতিকে আমি ইয়াত মাইনাস চিন প্ৰথম দিলম এতিয়া এটো মই বাক্যটো অকমান সৰুকে লিখিছো ইয়াত এনেকৈ লিখিলে সুবিধা হ'ব মই আকৌ এবাৰ লিখি লৈছো কেনেকৈ লিখিম 7x² - 4xy + 8y² একেটাকে লিখিছো ইফালে জায়গা কমি যোৱাৰ কাৰণে মই অকমান আগলৈ লিখিলো + 5x - 3y এটো লিখি দিলো কোনটো ফ্ৰম বুলি যেটো দিছিলে তাক প্ৰথম লিখি দিলো এটো তাৰ পিছত এটোক সাবট্ৰেক্ট কৰিব কৈছে সাবট্ৰেক্ট মানে কি বিয়োগ কৰিব কৈছে গতিকে আমি ইয়াত বিয়োগ চিন দিম বিয়োগ চিন দিয়াৰ পিছত পিছৰ যেটো পদ লিখিম খালি সাৱধান হ'ব লাগিব গুটেটো আমি লিখোতে কি হ'ব লিখিলো ব্ৰেকেটৰ ভিতৰ নহলে কেৱল 5টোৰ আগত মাইনাস থকা বুজাব গতিকে আমি এনেকৈ লিখোতে সাৱধান হৈ পেলাই গুটেটোৰ আগতে কি দিব লাগিব মাইনাস দি পেলাই গুটেটোতে কি দিব লাগিব ব্ৰেকেট এটা কি আছে 5x² - 4y² + 6y - 3 এটো বিয়োগ কৰিব লাগে কাৰ পৰা এটোৰ পৰা বিয়োগ কৰিব লাগে সেইকাৰণে এটো প্ৰথম লিখিলো তাৰ পিছত 5x² - 4y² + 6y - 3 বিয়োগ কৰিব লাগে হেতু মাইনাস চিন দি পেলাই পিছল ৰে মাইনাসটো কি লিখিলো সাবট্ৰেক্ট কৰিব কোৱা কাৰণে প্লাস কৰিবলৈ ক'লে প্লাস দিলো তাৰপৰা এটা এনেকৈ লিখিলো এতিয়া আমি ব্ৰেকেট খুলি লম প্ৰথম 7x² - 4xy + 8y² এটো যেনেকৈ আছে প্ৰথম তেনেকৈ লিখিম 5x - 3y এটা ব্ৰেকেট খুলিলে কি হ'ব মাইনাস আমি চিনবোৰ প্ৰথম পূৰণ কৰি যাম সদায় এটা কথা মনত ৰাখিব প্ৰথম পূৰণ কৰিলে সদায় সাইন প্ৰথম পূৰণ হয় তাৰ পিছত আমাৰ কি প্ৰথম চিনটো পূৰণ কৰিব লাগে তাৰ পিছত যিবোৰ সহগ থাকে সহগবোৰ পূৰণ কৰিব লাগে তাৰ পিছত আমি চলক তাৰ পিছতহে আমি ঘাতবোৰ পূৰণ কৰিব লাগে প্ৰথম চিন তাৰ পিছত সহগ তাৰ পিছত চলক তাৰ পিছত ঘাতবোৰ মানে কি এটা প্ৰথম চিন চাম ইয়াত মাইনাস আছে ইয়াৰ আগতে প্লাস আছে মাইনাসে প্লাসে কি হ'ব মাইনাস গৰিয়া 5 আহিলে x² আছে x² ইয়াত মাইনাস মানে একে চিন থাকিলে কি লৈছো যোগ গৰিয়া মাইনাসে প্লাস গৰিয়া ইয়াত একোনে মানে 1 এটা আছে গৰিয়া 4 হৈ গ'ল 4y² মানে মাইনাস থাকিলে ব্ৰেকেটৰ ভিতৰত সাইন এটা চেঞ্জ কৰিলে হ'ল এটা প্লাস আগত কি 6 আগত প্লাস আছে গৰিয়া -6 হ'ব
3 আগত মাইনাছ আছে এইটো কি হৈ যাব প্লাছ 3 কেনেকৈ a মাইনাছটোৱে দুইটা একে চিন পূৰণ হৈ গ'লে কি হ'ব যোগ হৈ যাব গতিকে মাইনাছে প্লাছ তেনেকৈ এতিয়া আমাৰ নেক্সট কাম আছে কি প্ৰথম ব্ৰেকেটখিনি খুলিলোঁ চিনটো খালি শুদ্ধকৈ কৰিব লাগিব তাৰপিছত আমি কি কৰিব লাগিব এতিয়া একে যিখিনি চলক আছে সেইখিনি একেলগ কৰিব লাগিব প্ৰথম 7x² লিখি ল'লোঁ তাৰপিছত আমি বিচাৰিম x² থকা আৰু কোন আছে গতিকে 7x² এটা x² আহিলে আৰু নেক্সট x² থকা কোন আছে -5x² তাক মই এইফালে চপাই আনিম -5x² আৰু x² থকা ইয়াত নাই নেক্সট কি আছে -4x আছে -4x লিখিম আৰু x² থকা কোনবা আছে নিচাম x² থকা এইটো আহিলে আৰু x² থকা এইখিনিত নাই তাৰপিছত আছে +a2y² গতিকে +a2y² লিখিম আৰু y² থকা আছে নিচাম এইখিনি যদি চাওঁ এইটো আছে কি আছে +4y² মানে একে চলকবোৰ আমি উচৰা উচৰি x² ওচৰলৈ x² ওচৰত আৰু x² নাছিলে কাৰণে নাহিলে y² ওচৰলৈ আকৌ ay² আহিলে তাৰপিছত +5x আছে +5x লিখিম আৰু x থকা কোন আছে x থকা যদি চাওঁ নাই তাৰপিছত -3y আছে -3y লিখিলোঁ আৰু y থকা কোন আছে -6y আছে গতিকে এইখিনি -6y আহিব থাকি আহিছে নি চাওঁ তলত এনেকৈ আঁচ দি গ'লে আমাৰ সুবিধা এইখিনি গোটেইখিনি লিখা হ'ল আঁচ দি এইখিনি থাকি আহিছে কোন +3 গতিকে ইয়াত কাক লিখিম +3 তাৰপিছত নেক্সট আমি এতিয়া একে চলককেইটা একেলগে কৰি যাম x² থকা দুটা আছে x² থকা নাই এটাই আছে y² থকা এটা আছে x থকা নাই আৰু y থকা এই দুটা আছে এতিয়া এইটো কৰোঁতে কেনেকৈ কৰিম 7x² - 5x² মানে 7টা x² আছে তাৰপৰা 5টা x² বিয়োগ হৈ আছে থাকিব কেইটা দুটা x² -4x x² থকা যেটো নাই সেইটো যেনেকৈ আছে তেনেকৈ থাকিব +a2² +4y² আমি ইয়াৰ আগত থকা চিন দুটা চাব লাগিব প্লাছ হ'ব 8 + 4 মানে কিমান হ'ব 8 × 4 12 y² আছে y² থাকিব +5x x থকা এটা আছে গতিকে +5x থাকিব -3y -6y দুইটা একেই কাৰণ 3 আগত -6 আগত মাইনাছ একেই চিন থাকিলে কি বুলি কৈছিলোঁ যোগ গতিকে আমি 3 9 হ'ব 9y আহিব কিন্তু চিনটো কিন্তু প্লাছ নহয় চিনটো ডাঙৰটো আগত যিটো চিন আছে সেইটো আহিব 6 আগত মাইনাছ আছে গতিকে ইয়াত মাইনাছ আহিব আৰু লাষ্টত কি আছে একেবাৰে শেষত +3 এতিয়া আমি এইটো পালোঁ এনচাৰ ইয়াত আৰু বেলেগ একে পদ আমাৰ মানে একে চলকযুক্ত পদ আৰু যোগ বিয়োগ কৰিব পৰাকৈ নাই গতিকে এইটো ক'ত আছে এনচাৰ এইটো গতিকে ইয়াৰ এনচাৰ হ'ব B2 তাৰপিছত নেক্সট যিটো কুৱেশ্যন আছে নেক্সট কুৱেশ্যনটো কি আছে হোৱাট ইজ দ্য ভেলু অফ 3y * 2y - 7 - 3 * y - 4 - 63 if y = -2 মানে কি কৈছে if y = -2 y ভেলুটো যদি -2 হয় তেতিয়া 3y * 2y - 7 - 3 * y - 4 - 63 ভেলুটো উলিয়াব লাগে এতিয়া প্ৰথম যেটো দিয়া আছে দিবা লিখি লওঁ 3y * 2y - 7 উইদিন ব্ৰেকেট আছে -3 * y - 4 - 63 এইটো আমাক এইটোতো লিখিব নালাগে কাৰণ y ভেলুটো আমাক -2 বুলি ইয়াত বহাব গৈছে আমি দুটা প্ৰচিডিউৰ কৰিব পাৰোঁ প্ৰথম এইটোৱে পূৰণ কৰি পেলাই তেনেকৈ গোটেইখিনি পূৰণ কৰাৰ পিছতো আমি y ভেলুটো -2টো বহাব পাৰোঁ বা ইয়াতে লগতে আমি বহাই পেলাই কেলকুলেশ্যন কৰিব পাৰোঁ ঠিক আছে আমি লগতে বহাই পেলাই কৈ চাওঁ 3 * y মানে কিমান -2 খালি ইয়াত y ভেলুটো আমি -2টো এনেকৈ লিখিব নোৱাৰোঁ কিয় ইয়াত 3 পৰা -2টো আমাৰ -2 থকা নিচিনা লাগিব যিহেতু 3টোৰ লগত yটো কি হৈ আছে পূৰণ হৈ আছে গতিকে আমি সেইটো তাক লিখোঁতে এনেকৈ ব্ৰেকেট এটা দিম ব্ৰেকেটটোৱে কি বুজাব পূৰণ বুজাব মানে এইটো কি বুজাইছে 3 * y মানে 3 * এইটো -2 ব্ৰেকেটটোৱে কি বুজাইছে ইনটু বুজাইছে তাৰপৰা 2y - 7 2 * আকৌ y মানে কিমান -2 য'ত y আছে তাৰ জেগাতে কি বহাই যাম -2 বহাই যাম এইটোতো আহিলে কোনটো এইটো তাৰপৰা এই y জেগাত কি বহালে -2 এই -7 আছে -7টো ইয়াত থাকিব আকৌ -3 আছে আকৌ y জেগাত আমি কি বহাম -2 গতিকে ইয়াত ব্ৰেকেটটো দি ল'ম তাৰপিছত y জেগাত -2 বহাই দিলোঁ -4 এনেকৈ লিখি ল'লোঁ -63 কেলৈ এইটো মাজু বান্ধনি কৰি গ'লোঁ সৰু বান্ধনি কেলৈ মাজু বান্ধনি কৰিলোঁ কাৰণ yটো ভেলু যিহেতু -2 আছে -2টো মই সৰু বান্ধনি লিখিমেই গতিকে এই সৰু বান্ধনিটো মই কি কৰিছোঁ মাজু বান্ধনি কৰিলোঁ তেনেকৈ ধৰণে কৰিব লাগিব এতিয়া 3y আছিলে মানে 3 * -2 হ'ল এইটো 2y - 7টো একেলগে আছিলে গতিকে 2 * y মানে কিমান -2 এই 7টোৰ সৈতে একেলগে আহিলে ইয়াত খালি ব্ৰেকেট এটা দিব লাগিব এইটো তাৰপৰা -3 আছে y ভেলুটো -2 বহালোঁ -4 আৰু এইফালে -63 এইকেইটা আমি এতিয়া কেলকুলেশ্যন কৰোঁতে কেনেকৈ কৰিম প্লাছ ইনটু মাইনাছ 3 আগত আছে কি প্লাছ 2 আগত আছে মাইনাছ গতিকে প্লাছ আছে মাইনাছ 3 × 6 হ'ল তাৰপিছত এইটো প্লাছ ইনটু মাইনাছ মানে +2 - 2 +2 - 2 মানে কি প্লাছ আছে মাইনাছ গতিকে মাইনাছ আহিলে 2 × 4 -7টো আছে -7 থাকিলে এইটো সৰু বান্ধনিটো লিখিব পাৰোঁ তাৰপিছত -3 ইনটু এইটো কি আছে -2টো প্ৰথম এবাৰ লিখি ল'লোঁ -2 -4 ব্ৰেকেটটো ডাইৰেক্ট কৰি ল'ব পাৰোঁ -63 আহিলে ইয়াত কি আছে -6 ইনটু -4 - 7 -4 - 7 মানে কিমান
দুইটা একে চিন আছে একে চিন থাকিলে আমাৰ কি হ'ব সংখ্যাটা যোগ হ'ব মানে 7 4 11 কিন্তু দুই ডাঙৰটো আগত কি আছে এইটো 7 আছিলে ডাঙৰটো আগত মাইনাছ আছে কাৰণে ইয়াত আমি মাইনাছ দিম ইয়াত যেটো ইনটো আছে ইনটো থাকিলেও আমি কি লিখিম এনেকৈ ব্ৰেকেটৰ ভিতৰত লিখিম ইয়াত মাইনাছটো থকাৰ কাৰণে -3 আছে তাৰপৰা এই দুটা একেলগে কৰিব লাগিব ব্ৰেকেটৰ ভিতৰত থকা এইটো বদমাছৰ হ'ল আগৰ যেটো ভিডিও আছে তাত মই বুজাইছিলো কেনেকৈ কৰিব লাগে তাৰপিছত এইটো -2 -4 মানে কি একে চিন আছে গতিকে যোগ হ'ব 4 কিমান 6 চিনটো কি হ'ব প্লাছ নহয় মাইনাছ আছে প্লাছ মানে চিনটো ইয়াত প্লাছ নবহে ডাঙৰটো আগত যেটো চিন আছে সেইটো বহিব ডাঙৰটো আগত মাইনাছ আছে গতিকে ইয়াত মাইনাছ বহিব এনেকুৱা হ'ল -63 তাৰপিছত মাইনাছ ইনটু মাইনাছ প্লাছ হ'ব 66 হ'ল এটো কিমান মাইনাছ ইনটু মাইনাছ প্লাছ এটো কিমান মাইনাছ ইনটু মাইনাছ এটা পুৰণে আছে মাইনাছে মাইনাছে প্লাছ হৈ গ'ল গতিকে প্লাছ 66 মাইনাছ ইনটু মাইনাছ প্লাছ হ'ল 3 গুণ 18 মাইনাছ কিমান 63 আছে এটা যি কোন কেনেকৈ কৰিব পাৰিম প্ৰথম মই ধৰিলো এটা প্ৰথম যোগ কৰি লওঁ এটা যোগ কৰিলে কিমান পাম 8 6 14 4 উকলিব 1 6 1 7 1 8 মানে 66 আৰু 18 প্লাছ কৰিলে 84 পাম 84 পৰা আকৌ 63 টো মাইনাছ কৰি দিম কিমান পাম 8 4 সৰি 4 3 গ'ল 1 এফালে 8 হৈ গ'ল 2 মানে এনসাৰটো কিমান হ'ব 21 মানে 8 যেটো এনসাৰ আছে 21 এটো হ'ব তাৰ এনসাৰ খালি আমি এখিনি কৰোতে কেনেকৈ কৰিব লাগিব ইয়াত বদমাছৰ ৰুল ফলো হ'ব মানে প্ৰথম ব্ৰেকেটৰ ভিতৰখিনি কেনেকৈ কৰিব লাগে তাৰ পিছত হৰণ তাৰ পিছত পূৰণ তাৰ পিছত যোগ তাৰ পিছত বিয়োগ ইয়াত যেটো হৰণ আছিল হৰণৰ কথা নাহিলে পূৰণখিনি আমি আগত কৰি লৈছিলো যেনেকৈ 2 2 4 ইয়াত দেখিছো এটো এনেকৈ কৈছো তাৰ পিছত আৰু ক'বাত পূৰণ আছিল পূৰণ তেনেকৈ আমাৰ এটো এটা আছিল 3 ইনটু -2 টো আছিল পূৰণ কৰি হেটা পূৰণ কৰিছিলো তেনেকৈ ধৰণে প্ৰথম পূৰণ তাৰ পিছত যোগ তাৰ পিছত বিয়োগ হে ক্ৰমটো আমি চাব লাগিব নেক্সট যেটো কোৱেশ্চন আছে নেক্সট কোৱেশ্চনটো কি আছে এটো নেক্সট আছে একে ধৰণৰ কোৱেশ্চনটা আছে ফাইন্ড দা value of the expression 4 into a square plus b square plus twice ab minus 4 into a square plus b square minus twice ab minus within bracket কি আছে minus b cube plus 4 into a minus 3 এতিয়া আমি ইয়াত কোনতে কেনেকৈ কৰিম প্ৰথম এই যেটো a square plus b square plus twice ab আছে ই এটা ফৰ্মুলা আছে a square plus b square plus twice ab মানে হৈছে a plus b whole square আৰু এই যেটো সেকেন্ড আছে a square plus b square minus twice ab a square plus b square minus twice ab মানে হৈছে a minus b whole square গতিকে আমি এটো এনেকৈ যদি কৰিলম তেতিয়া আমাৰ সুবিধা হ'ব ঠিক আছে মই প্ৰথমে বাৰ যেটো দিয়া আছে লিখি লৈছো 4 into a square plus b square plus twice ab এটো আছে minus square bracket আছে 4 into আকৌ curly bracket আছে a square plus b square minus twice ab curly bracket নাছিলে এটো small bracket আছিলে ইয়াত small bracket ক্লোজ হৈছে তাৰ পিছত মাইনাস আকৌ কাৰ্লি ব্ৰেকেট স্টার্ট মাইনাস b কিউব প্লাস 4 into a minus 3 স্মল ব্ৰেকেট কাৰ্লি ব্ৰেকেট এটা গুটিটা ক্লোজ হৈছে এতিয়া আমি ইয়াত কি কৰিম 4 into a square plus b square plus 2ac মানে কি a plus b whole square বুলি কৈছিল গৰিয়ে এখিনতে a plus b whole square বহালো মাইনাস ব্ৰেকেট স্টার্ট 4 থাকিলে a square plus b square minus 2ac b square plus b square minus 2ac মানে কিমান a minus b whole square গৰিয়ে এখিন a minus b whole square কৰিলো minus এখিনি তেনেকুৱা ফৰ্মুলা নাই গৰিকে হেনি যেনেকৈ আছে তেনেকৈ থাকিব minus b cube plus 4 into a minus 3 যেনেকৈ আছে এটো তেনেকৈ ৰাখিলো তাৰ পিছত নেক্সট কি হ'ব 4 into এতিয়া আমাক কি কৈছিলে a আর ভ্যালুটো দিয়া আছে 3 আৰু b a ভ্যালুটো দিয়া আছে 3 আৰু b ভ্যালুটো দিয়া আছে 1 a ভ্যালুটা আমি ইয়াত পুট কৰি যাম এতিয়া 4 into a plus b whole square a plus b a মানে 3 plus b মানে plus 1 গতিকে a plus b মানে কিমান হ'ব 3 plus 1 whole square a জায়গাত কি বল 3 b জায়গাত 1 minus 4 আছে a minus b মানে কিমান a ভ্যালু 3 আছে গতিকে 3 minus b মানে 1 whole square minus আকৌ minus b কি আছে a minus 2 minus 8 হ'ব b to কি আছে 1 মানে 1 cube plus 4 into a মানে কিমান আছে 3 গতিকে 3 minus 3 ইয়াত বেলেগ একো কোনে জাস্ট ভ্যালু এটা পুট কৰি গৈছে 4 into 3 plus 1 মানে 4 3 plus 1 মানে 4 উপৰ স্কয়াৰ আছে minus আকৌ ব্ৰেকেট স্টার্ট 4 into 3 minus 1 মানে 2 square minus minus 1 কিউব মানে minus 1 লিখিব পাৰো কাৰণ 1 ওপৰত ইয়া যেটা অযুগ্ম সংখ্যা থাকে তে minus to minus এ থাকিব আৰু ইয়া যদি যুগ্ম সংখ্যা থাকে minus to plus হৈ যায় গতিকে 3 to 0 অযুগ্ম হয় গতিকে ইয়াত minus to থাকি যাব minus আৰু 1 তিনটা পূৰ্ণ আছে মানে 1 এ হ'ব plus 4 into 3 minus 3 মানে কিমান 0 গতিকে এনেকৈ লিখিলো তাৰ পিছত নেক্সট কি আছে 4 into 4 সেগুণ কিমান 16
4 4 16 ইয়াত আমি এতিয়া মই বুজাব গৈছোঁ কাৰণে গোটেইখিনি লিখিব লগা হৈছে আমি যেতিয়া এক্সামত কৰিব লওঁ তেতিয়া আমি ইয়াতে কিছুমান ছুটিকে কৰিব পাৰিম কাৰণ এইটো 4 3টা পইণ্ট আছে ইয়াত আছে দুটা ইয়াত আছে এটা 3টা 4 পইণ্ট 4 4 4 4 64 একেবাৰতে লিখি দিব পাৰিম মই বুজাবলৈ যোৱাৰ কাৰণে দীঘল হৈ গৈছে 4 পূৰণ 4 স্কয়াৰ মানে কিমান 16 আহিলে মাইনাছ ইয়াতে কিমান 2 স্কয়াৰ মানে কিমান 2 দুটা পূৰণ আছে 2 2 4 আকৌ সেই সাইড লগত এই সাইডটো পূৰণ হ'লে 4 4 16 তেনেকৈ আমি শৰ্টকে কৰিব পাৰোঁ মাইনাছ আছে তাৰপৰা ব্ৰেকেটৰ ভিতৰত কি আছে মাইনাছ আছে তাৰপিছত এই দুটা এতিয়া কি হ'ল আমি পূৰণটো আগত কৰি ল'ব লাগিব 4 0 0 এইখিনিতে ব্ৰেকেটটা আছিলে 4 0 0 গতিকে প্লাছ 0 এনেকুৱা হৈ থাকিব তাৰপৰা ব্ৰেকেটটো ক্লোজ কৰিব লাগিব এইটো কি কৰিছোঁ এইখিনিতো বুজি পালোঁ যে এইটো 16 কেনেকৈ a মাইনাছটো হ'ল এইটো ব্ৰেকেট ষ্টাৰ্ট আছিলে ব্ৰেকেট ষ্টাৰ্ট কৰিলোঁ a মাইনাছ 1টো হৈ গ'ল এইটো প্লাছটো এইটো আৰু 4 0 0 আমি বদমাছৰ মতে পূৰণ আগত সেইকাৰণে পূৰণটো কৰিব লাগিব -1 + 4 নহয় কিন্তু প্লাছ আগত নকৰে পূৰণ আগত কৰে মানে ইনটুটো আগত কৰে গতিকে 4 * 0 0টো আমি আগত লিখি ল'লোঁ তাৰপিছত ইয়াত কি হ'ব 4 16 64 64 লিখিলোঁ মাইনাছ 16 টো a 16 টো যিটো আছে 16 ৰাখিম মাইনাছ আকৌ এই ব্ৰেকেটটো কৰি ল'লোঁ -1 + 0 -1ৰ লগত যদি আমি 0 এটা প্লাছ কৰোঁ কিমান হ'ব -1 হ'ব কাৰণ 1 + 0 কৰিলে কিমান হয় 1 হয় গতিকে -1 + 0 মানে -1 গতিকে এইখিনি মই লিখিব লাগিব -1 এইটো লিখিলোঁ তাৰপিছত 64 মাইনাছ 16 আছে 16 লিখিলোঁ মাইনাছ ইনটু মাইনাছ প্লাছ হ'ব a - a কি হৈ যাব ইনটু হৈ যাব ব্ৰেকেটে পূৰণ বুজায় গতিকে মাইনাছ ইনটু মাইনাছ প্লাছ 1 আছে 1 আহিলে কি আছে 64 - 16 + 1 মানে 17 64ৰ পৰা যদি 17 গুচি যায় কিমান হয় চাব লাগিব 64ৰ পৰা যদি 17 যায় ইয়াৰ পৰা ইয়ালৈ ধাৰ কৰিলে 14 হ'ল 14 7 গ'ল 7 ইয়াতে হ'লে 5 5 হৈ গ'ল 4 মানে 47 গতিকে এনচাৰ হ'ব কিমান 47 এনেকৈ ধৰণে কৰিব লাগিব নেক্সট আমাক কি দিয়া আছে কুৱেশ্যনটা দিয়া আছে সিম্পলিফাই দ্য ফলোইং 3x - 2 * x - 1 * 3x + 5 এইটো আমাক সিম্পলিফাই কৰিব কৈছে এইটো কৰোঁতে কেনেকৈ কৰিম প্ৰথম এবাৰ লিখি লওঁ 3x - 2 * x - 1 * 3x + 5 ইয়াত প্ৰথম তিনিটা আছে যদিও তিনিটা পদ আছে যে আমি পদ এটাই কাৰণ এটা পূৰণ হৈ আছে কিন্তু ইয়াত আমি যদি চাওঁ 3x - 2 আমি দুটা কৰিম প্ৰথম 3x - 2 আৰু x + 1টো প্ৰথম পূৰণ কৰি ল'ম তাৰপিছত এইটো আমাক যদি কয় এনেকৈ 2 * 3 * 5 মানে কিমান আমি যেনেকৈ ক'ব 2 3 গুণ 5 গুণ 2 3 গুণ 5 গুণ এনেকৈতো একেলগে ক'ব ন আমি প্ৰথম কি 2 2 6 6 5 গুণ 30 মানে দুটা প্ৰথম পূৰণ কৰিলোঁ তাৰপিছতে পূৰণ কৰিব পাৰিম গতিকে ইয়াত আমি যিকোনো দুটা প্ৰথম পূৰণ কৰি ল'ম ঠিক আছে এটা প্ৰথম পূৰণ কৰিম বুলি ধৰি ল'ম এতিয়া এটাত কি আছে এইটো হৈছে দ্বিপদ ৰাশিৰ পূৰণফল ইয়াত দুটা পদ আছে ইয়াতো দুটা পদ আছে গতিকে দুটা পদ থকাবোৰ কেনেকৈ পূৰণ কৰে ইয়াত কৰোঁতে কি কৰিব লাগিব প্ৰথম 3x গোটেইটো পূৰণ কৰিম তাৰপিছত -2টোৰে গোটেইটো পূৰণ কৰিম প্ৰথম ইয়াৰ 3xটো এইটো হ'ল 3xটো প্ৰথম কাক পূৰণ কৰিম এই x - 1টোক আমি কি কৈছোঁ যিহেতু প্ৰথম এই দুটা পূৰণ কৰিম বুলি ধৰি লৈছোঁ গতিকে প্ৰথম ইয়াৰ 3xটোৱে গোটেই x - 1টো পূৰণ কৰিম আকৌ এই যিটো -2 আছে -2টোৱে আকৌ x - 1টোক পূৰণ কৰিব লাগিব কি কৈছোঁ ইয়াৰ 3xটোৱে x - 1টোক আকৌ ইয়াৰ -2টোৱে x - 1টো বাকী এইটো একেলগে পূৰণ কৰিছোঁ কাৰণে এই দুইটা আমি একেলগে কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখিম আৰু যিটো 3x + 5 আছে তাক ছেপাৰেটকৈ এনেকৈ লিখিলোঁ মানে এতিয়া কি বুজিছোঁ যে এইকেইটা একেলগে পূৰণ হৈ আছে এতিয়া এইটো আকৌ কৰোঁতে কেনেকৈ কৰিম আকৌ 3xটোৱে xটোৱে একেলগে কৰিব লাগিব আকৌ 3xটোৱে 1ক কৰিব লাগিব -2টোৱে xক কৰিব লাগিব -2টোৱে -1টোক ইনটু কৰিব লাগিব তাৰপিছতো যেনেকৈ আছে আমি তেনেকৈ ৰাখি যাম এতিয়া এইকেইটা একেলগে পূৰণ কৰিম অলপ আগতে মই এটা কৈ থৈছিলোঁ যে আমি পূৰণ কৰোঁতে সদায় চিন আগত পূৰণ তাৰপিছত সহক তাৰপিছত চলক এতিয়া প্ৰথম চিন চাম 3 আগত একো মানে কি আছে প্লাছ এইফালে xৰ আগতো প্লাছ গতিকে প্লাছে ইয়াত প্লাছ হ'ব প্লাছটো নিলিখিলে হয় তাৰপিছত সহক ইয়াত আছে 3 ইয়াত আছে 1 3 × 3 ইয়াত তাৰপিছত চলক ইয়াত x আছে ইয়াত x আছে মানে x দুটা পূৰণ হ'লে x² এতিয়া মনত ৰাখিব লাগিব x + x হ'লে কি হয় 2x হয় কিন্তু x * x যদি দুটা x পূৰণ হয় তেতিয়া কিন্তু x² গতিকে পূৰণহে হৈ আছে x * x x² প্ৰথম 3x x পূৰণ কৰা হৈ গ'ল তাৰপিছত আকৌ 3xটো -1 ল'ব পাৰিম প্লাছ * মাইনাছ 3 × 3 মানে সংখ্যাকেইটা তাৰপিছত চলক অকল x আছে ইয়াত চলক x বহিলে তাৰপিছত আকৌ ঠিক একেদৰে ইয়াতো হ'ব - x আগত একো নাই মানে আমি প্ৰথম কোনটা কৈছোঁ এই দুটা পূৰণ কৰিম গতিকে ইয়াৰ আগত মাইনাছ ইয়াৰ আগত প্লাছ প্লাছে মাইনাছ ইয়াত 2 ইয়াৰ x লগত একো নাই মানে 1 আছে 2 × 2 আৰু চলক আছে অকল x মাইনাছে কি হ'ব পিছতো প্লাছ আৰু 2 আৰু 1 পূৰণ কৰিলে 2 ইয়াতো চলক নাই চলক লিখিব নালাগে প্ৰথম এইটো এনেকুৱা হ'ল তাৰপিছত এইবাৰ তাৰ লগত পূৰণ হ'ব কোন 3x + 5 তাৰপৰা ইয়াত এইখিনি আৰু অকণ কৰিব পাৰিম একে পদ থকা আছে 3x আৰু 2x সেইকেইটা আমি কৰি থৈ যাম কেনেকৈ হ'ব প্ৰথম 3x² একে ৰাখিম ইয়াত একে পদ থকা কোন আছে 3x আৰু 2x দুইটা অকণ মাইনাছ আছে গতিকে দুইটা একে চিন কাৰণে পদ দুটা যোগ হ'ব 3 ×
5x হ'ব কিন্তু ডাঙৰটো অকণ মাইনাছ থকাৰ কাৰণে ইয়াত চিনটো কি হ'ব মাইনাছ মাইনাছে মাইনাছে প্লাছ মানে ইয়াত চাইনটো প্লাছ নহ'ব সেইটো মই আগতো কৈছোঁ প্ৰথম সংখ্যাতহে প্লাছ হ'ব 3 দিয়ে পাছ হ'ল আৰু ডাঙৰটো আগত যিটো চিন আছে মানে মাইনাছ আছে ইয়াত মাইনাছ বহিব তাৰপৰা প্লাছ 2 এনেকুৱা ধৰণৰ হ'ল গতিকে 3x স্কুৱেৰ মাইনাছ 5x প্লাছ 2 তাত কি হ'ব 3x প্লাছ 5 ইয়াত আমাৰ এতিয়া একে পদ থকা আৰু নাই একে চলকযুক্ত আৰু নাই গতিকে আমি সেইকেইটা তাত আৰু ভিতৰত পূৰণ কৰিব পৰা অৱস্থাত নাই ইয়াত কৰোঁতে এতিয়া ইয়াত আহিলে 3টা পদ থকা ইয়াত আহিলে 2টা পদ থকা এইকেইটা কেনেকৈ পূৰণ কৰে ইয়াতো একে প্ৰথম 3x ৰ লগত গুজেটো পূৰণ কৰিম তাৰপিছত 5ৰ লগত গুজেটো পূৰণ কৰিব লাগিব প্ৰথম কেনেকৈ পূৰণ কৰিম এই যিটো 3x আছে 3xটো মই প্ৰথম লিখি ল'লোঁ তাৰ লগত এই গুজেটো পূৰণ কৰিম মানে কোন 3x স্কুৱেৰ মাইনাছ 5x প্লাছ 2 তাৰপিছত এই যিটো প্লাছ 5 আছে সেই প্লাছ 5টো লিখি ল'ম মানে এইটো আমি যিটো কম থাকে সেইটো ধৰি ল'লে হ'ল প্ৰথম ইয়াত 3xটোৱে পূৰণ কৰিম এই গুজেটো তাৰপিছত প্লাছ 5 আছে প্লাছ 5টোৱে পূৰণ কৰিম গুজেটো গতিকে প্লাছ 5টো লিখি ল'লোঁ তৈয়াৰ পূৰণ কৰিম 3x স্কুৱেৰ মাইনাছ 5x প্লাছ 2 এনেকৈ ধৰণে এইটো হৈছে পূৰণ কৰাৰ নিয়ম আমি ইয়াত এতিয়া এইকেইটা একেধৰণে পূৰণ কৰি যাম আকৌ এইটো আমি ছেপাৰেটলি ইয়াৰ লগত আকৌ এইটো আকৌ ইয়াৰ লগত তেনেকৈ পূৰণ কৰি যাব লাগিব এতিয়া কি 3 3 গুণ 9x ইনটু x স্কুৱেৰ মানে x কেইটাও ইয়াত আছে এটা তাত আছে দুটা মানে টোটেল 3টা x কিউব হৈ যাব প্লাছ ইনটু মাইনাছ মাইনাছ 3 5 গুণ 15 ইয়াত x মানে টোটেল 2টা x হ'ব x স্কুৱেৰ তাৰপৰা আকৌ প্লাছ ইনটু প্লাছ প্লাছ ইয়াত আছে 3 ইয়াত আছে 2 গতিকে 3 2 গুণ 6 ইয়াত x এটা আছে ইয়াত x নাই গতিকে x এটা আহিব প্লাছ a প্লাছটো প্লাছ হ'ল 5 3 গুণ 15 x স্কুৱেৰ আছে ইয়াত x স্কুৱেৰ হ'ব কাৰণ ইয়াততো x নাই এবাৰ তাৰপিছত প্লাছ ইনটু মাইনাছ মাইনাছ 5 5 গুণ 25 ইয়াত x আছে x আহিলে প্লাছ ইনটু প্লাছ প্লাছ 5টোৱে 2টোৱে পূৰণ হ'ব 5 2 গুণ 10 এতিয়া আকৌ একে পদকেইটা ওচৰ কৰিম x কিউব আহিলে 9x কিউব x কিউব থকা আৰু আছে নাই মাইনাছ 15x স্কুৱেৰ আছে x স্কুৱেৰ থকা আৰু আছে নে এইটো প্লাছ 15x স্কুৱেৰ এইটো ওচৰলৈ চপাইলোঁ প্লাছ 15x স্কুৱেৰ প্লাছ 6x আছে প্লাছ 6x লিখিলোঁ আৰু x থকা কোন আছে মাইনাছ 25x গতিকে মাইনাছ 25x লিখিলোঁ প্লাছ 10 কি কৈছোঁ আমি x কিউব থকা আৰু আছিল নে চালোঁ নাই গতিকে x কিউব তেনেকৈ থাকিলে x স্কুৱেৰ থকা এইটো আছিলে আৰু এটা x স্কুৱেৰ থকা আছিলে এইটো দুইটাই ওচৰা ওচৰি কৰিলোঁ ইয়াত 6x আছিলে ইয়াত 25x আছিলে x থকা এটা একেলগ কৰিলোঁ আৰু প্লাছ 10টো তেনেকৈ থাকিলে এতিয়া 9x কিউব লিখিম এইটো কি আছে মাইনাছ 15x স্কুৱেৰ প্লাছ 15x স্কুৱেৰ কাট খাব কাৰণ একে থাকিলে কাট খাই যাব যেনেকৈ আপুনি কৈছোঁ যে -1 প্লাছ 1 মানে কিমান 0 গতিকে এটা কাট খাই পেলাই 0 হ'ব প্লাছ 6x মাইনাছ 25x এইবোৰ খালি জানিব লাগিব ইয়াত কি আছে প্লাছ ইয়াত কি আছে মাইনাছ দুইটা বেলেগ চিন হ'লে সংখ্যাটা বিগ হ'ব মানে 25ৰ পৰা 6 গ'ল কিমান থাকিব 19 25ৰ পৰা 6 গ'লে 19 হ'ল ডাঙৰটো অকণ মাইনাছ আছে গতিকে ইয়াত মাইনাছ থাকিব আৰু চলকটো কি আছে দুইটাতে x আছে গতিকে ইয়াত x থাকিব প্লাছ 10 আছে গতিকে ইয়াত আহিব প্লাছ 10 গতিকে ইয়াত এনচাৰটো হ'ব কি 9x কিউব মাইনাছ 19x প্লাছ 10 এইটো আগত মই য'ৰ পৰা লৈছিলোঁ কুৱেশ্যন তাত এইটো ডাক দি থোৱা আছে কিন্তু এইটো নহয় কাৰেক্ট এনচাৰ হ'ব এইটো 9x কিউব মাইনাছ 19x প্লাছ 10 তাৰপিছত নেক্সট কুৱেশ্যনটো কি আছে চাওঁ নেক্সট কুৱেশ্যনটো আছে x কিউব প্লাছ 8x স্কুৱেৰ মাইনাছ 3x প্লাছ 9 মাইনাছ 2x কিউব মাইনাছ 4x স্কুৱেৰ মাইনাছ 3x প্লাছ 7 এতিয়া ইয়াত কি হৈছে ইয়াৰ পৰা ইয়াক মাইনাছ কৰিব গৈছে গতিকে ইয়াত যিটো আছে প্ৰথম সেইটোকে লিখিম কিন্তু ফ্ৰম বুলি কয় ইয়াত যদি মাইনাছ বুলি নকয় যদি ফ্ৰম বুলি যদি ক'লেহেঁতেন তেতিয়া কিন্তু এইটো পৰা এইটো বিক কৰিবলগীয়া হ'ল এতিয়া এইটো মাইনাছ এইটো বুলি কৈছে গতিকে ইয়াকে প্ৰথমতে লিখিব লাগিব এইখিনি খালি জানিব লাগিব x কিউব প্লাছ 8x স্কুৱেৰ মাইনাছ 3x প্লাছ 9 এইটোৰ পৰা মাইনাছ কৰিব লাগে চ' মাইনাছ চাইন দিলোঁ কৈছিলোঁ যে মাইনাছৰ পিছত যিটো লিখিম তাক উইদিন ব্ৰেকেট লিখিব লাগিব মানে ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব এতিয়া কি আছে 2x কিউব মাইনাছ 4x স্কুৱেৰ মাইনাছ 3x প্লাছ 7 এইটো ব্ৰেকেটৰ লিখিলোঁ কি ক'লোঁ ইয়াৰ পৰা মাইনাছ কৰিব গৈছে গতিকে এইটো প্ৰথম লিখি ল'লোঁ মাইনাছ কৰিব কাৰণে মাইনাছ চাইন দিলোঁ আৰু এইটো কি হৈ লিখিলোঁ ব্ৰেকেটৰ একদম ইজি তাৰপৰা x কিউব প্লাছ 8x স্কুৱেৰ মাইনাছ 3x প্লাছ 9 প্ৰথম যেনেকৈ আছে তেনেকৈ লিখিম পিছতো জাষ্ট ব্ৰেকেটটো খুলিম এতিয়া কি কৈছিলোঁ ব্ৰেকেটৰ আগত যেতিয়া মাইনাছ চাইন থাকে ব্ৰেকেটৰ থকা ভিতৰত থকা পদবোৰৰ চিনবোৰ সলনি হৈ যাব টুটোৰ আগত ইয়াত একো নাই মানে প্লাছ চিন আছে এইটো নাচাওঁ কিন্তু ব্ৰেকেটৰ বাহিৰত আছে ইয়াত কি আছে প্লাছ আছে গতিকে প্লাছটো মাইনাছ হৈ যাব তাৰপিছত এইটো মাইনাছ আছে গতিকে এইটো প্লাছ হৈ যাব এইটো মাইনাছ আছে গতিকে এইটো প্লাছ 3x হৈ যাব আৰু প্লাছ 7 আছে সেইটো মাইনাছ 7 হৈ যাব এতিয়া আমি একে পদবোৰ ওচৰা ওচৰি কৰিম x কিউবৰ ওচৰলৈ আৰু x কিউব আছে নি চাম এইখিনি যদি চাওঁ এইটো আছে মাইনাছ 2x কিউব x কিউবটো লিখিলোঁ তাৰ ওচৰলৈ কাক আনিম মাইনাছ 2x কিউব তাৰপৰা প্লাছ 8x স্কুৱেৰ আছে 8x স্কুৱেৰ লিখিলোঁ আৰু x স্কুৱেৰ থকা আছে নি আছে প্লাছ 4x স্কুৱেৰ গতিকে প্লাছ 4x স্কুৱেৰ লিখিলোঁ মাইনাছ 3x আছে মাইনাছ 3x লিখিলোঁ তাৰ ওচৰলৈ আৰু x থকা প্লাছ 3x আছে গতিকে প্লাছ 3x লিখিলোঁ তাৰপিছত প্লাছ 9 আহিলে গতিকে প্লাছ 9 তাৰপৰা এইফালে মাইনাছ 7 আছে এইফালে মাইনাছ 7 আমি কি এফালৰ পৰা চাই যাম যদি x কিউব আছে ন তাৰপিছত x কিউব থকা কোন আছে তাৰ ওচৰলৈ চপাই আনিম তলতে 8 এডাল লিখি যাম যাতে আমি সেইটো আনিলোঁ বুলি গম পাওঁ নহ'লে থাকি গুচি আহিব কোনোবা থাকি গুচি যাব এতিয়া আমি একেলগে এই দুটা কৰিব লাগিব x কিউব থকা
x স্কয়াৰ থকা এটা একেলগে যোগ বি কৰিব পাৰিম x থকা এটা একেলগে যোগ কৰিম কাৰণ x থকা এটাৰ লগত x স্কয়াৰটো আমি যোগ কৰিব নোৱাৰো দুইটা কি ঘাতবোৰ বেলেগ বেলেগ একে ঘাত থকা এটা যোগ হ'ব গতিকে এটো এনেকুৱা হ'ব এটা x³ - 2x³ একে ইয়াত কি আছে প্লাস ইয়াত আছে মাইনাস গতিকে প্লাস মাইনাসে দুইটা বেলেগ চিন মানে কি বিয়োগ হ'ব গতিকে 2 ৰ পৰা 1 গল 1 আৰু 1 টো আমি লিখিলেও লিখিব পাৰো নিলিখিলেও নাই 1 টো নিলিখিলেও হয় গতিকে 1 টো নিলিখাকে থৈ যাও x³ আসলে x³ লিখলো ডাঙৰটোত কি আছে মাইনাস আছে গতিকে মাইনাস দিব লাগিব কাৰণ ইয়াত কি 1 আছে ইয়াত কি আছে 2 আছে ডাঙৰটোত মাইনাস আছে গতিকে মাইনাস দিব লাগিব আৰু কেলে বিয়োগ হল ইয়াত প্লাস আসলে ইয়াত মাইনাস আছিল গতিকে প্লাস মাইনাসে মাইনাস তাৰ পিছত ইয়াত কি আছে প্লাস চিনটো থাকিব কেলে প্লাস হ'ব ইয়াতো প্লাস দুইটা একে চিন আছে একে চিন থাকিলে যোগ হ'ব গতিকে দুইটা আগত কি আছে প্লাস আছে ডাঙৰটোত প্লাস এখানে প্লাস দি ললো আৰু দুইটা আগত একে চিন থকা কাৰণে যোগ কৰি দিম 8 4 12 গতিকে x স্কয়াৰ তারপর -3x + 3 এটা ক্যান্সেল যাব কারণ এটা আগত মাইনাস এটা আগত প্লাস +9 - 7 +9 - 7 মানে কিমান দুইটা বেলেগ বেলেগ চিন গতিকে বিয়োগ হ'ব 9 পৰা 7 গলে থাকিব কিমান 2 আৰু ডাঙৰটো আগত প্লাস আছে গতিকে মই ইয়াত কি দিম প্লাস মানে এনসাৰটো হ'ব -x³ + 12x² + 2 ইয়াত আছে নে এটো হ'ব -x³ টো পিছৰ লিখিছে +12x² লিখিছে +2 এনসাৰ হ'ব এটো ইয়াত নেকি আগত দাগ দি থোৱা আছে এটো কিন্তু নহয় এটো হ'ব তাৰপিছত নেক্সট আমি কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো কি আছে if the mean of 5 observations x + 2 x + 4 x + 6 x + 8 is 11 কি হৈছে the mean of 5 observation আমাৰ পাঁচটা অবজাৰভেশন হৈছে প্ৰথমটো x সেকেন্ডটো x + 2 থাৰ্ডটো x + 4 ফোৰ্থটো x + 6 আৰু ফিফথটো x + 8 তাৰ যেটো মিন পাঁচটা যদি একেলগে অবজাৰভেশন লওঁ পাঁচটা অবজাৰভেশনৰ মিনটো হৈছে কিমান 11 আমি প্ৰথমটো x মিন কেনেকৈ উলিয়াই প্ৰথম আমি সিৰিয়াল কে আমি কি কৰিব লাগিব এসেন্ডিং অৰ্ডাৰত প্ৰথম খজাই ল'ব লাগিব ইয়া যদি এসেন্ডিং অৰ্ডাৰ চাওঁ x তাৰপিছত x + 2 থকাটো আহিব তাৰপিছত x + 4 x + 6 তাৰপিছত x + 8 মানে ক্ৰমান্বয়ে সৰু পৰা ডাঙৰলৈ গৈ আছে মানে এটো যদি 1 হয় এটো কি হ'ব 1 + 2 3 এটো 1 + 4 5 1 + 6 7 1 + 8 9 গতিকে এটা সিৰিয়াল কে আছে ইয়াৰ এতিয়া মিন কিমান 11 মিন 11 মানে কোন আমি ইয়াৰ পৰা যদি মিন চাওঁ মানে এফালে দুটা বাদ দিম এফালে দুটা বাদ দিম কম মাজত কোন থাকিব x + 4 টো আছে গতিকে ইয়াত মিন হৈছে কোন x + 4 কি কৈছো ইয়াত আমি পাঁচটা দিয়া আছে পাঁচটা নেকে সিৰিয়াল কে এসেন্ডিং অৰ্ডাৰত প্ৰথম এৰেঞ্জ কৰি ল'ব লাগিব তাৰপিছত মাজত যেটো থাকিব কম মাজত মানে ইফালে সমানে বাদ দিব লাগিব এফালে দুটা বাদ দিলো এফালে দুটা বাদ দিলো ইয়াত থাকিলে কোন মাজত থাকিলে x + 4 হে x + 4 টো আছে ইয়াৰ কাৰণে মিন এই মিন ভ্যালুটো দিয়া আছে কিমান বুলি 11 বুলি মানে কি বুজিম যে x + 4 = কিমান 11 এটা মই সুধিছে what is the mean of the first 3 observation এটা পাঁচটা অবজারভেশন লওঁতে এটো আছিল এটা প্ৰথম তিনটা অবজারভেশন লোক হৈছে প্ৰথম তিনটা অবজারভেশন কোন এটা হ'ব x এটা হ'ব x + 2 আৰু থাৰ্ডটো হ'ব কোন x + 4 অথনি পাঁচটা লৈছিলো এবাৰ কেটা বিচাৰিছে ফাৰ্স্ট 3 বুলি কৈছে গতিকে প্ৰথম তিনটা লিখিছো x x + 2 x + 4 ইয়াৰ যেটো মিন হ'ব এই মিনৰ ভ্যালুটো x + 2 টো উলিয়াব লাগে এটা x + 2 উলিয়াবলৈ মই প্ৰথম x ৰ ভ্যালুটো জানিব লাগিব গতিকে সেই x ৰ ভ্যালুটো কপা উলিয়াম ওপৰত যেটো x + 4 = 11 আছে তাৰ পৰা উলিয়াই থৈম মানে x = এফালে +4 আছে ইফালে গলে -4 হ'ব গতিকে 11 - 4 মানে x ৰ ভ্যালুটো কিমান হ'ব 7 হ'ব এই +4 টো জাস্ট ইফালে লৈ গলো 11 এফালে +4 আছিল ইফালে মাইনাস হ'ব 11 - 4 গতিকে x ৰ ভ্যালুটো 7 ললে গতিকে ইয়াত আমি সেই যেটো x ৰ ভ্যালু 7 পালো ইয়াত পুট কৰি দিম ইয়াত x মানে 7 + 2 7 + 2 মানে কিমান 9 গতিকে পাঁচটা লওঁতে যেনেকে 11 আসলে মিনটো ইয়াত কি হ'ব তিনটা লওঁতে ইয়াৰ মিন হ'ব কিমান 9 গতিকে এনসাৰটো হ'ব 9 আজিলৈ ভিডিওটো ইমানতে আহিছো ধন্যবাদ